মই মৰি জিৰিনাও একেডাল বাহকে তিনি চেও কৰিব মাজৰ চেও খচালিৰ কামি হীৰতে থাপিলো শংকৰ হিৰুমণি কণ্ঠতে থাপিলো না হৃদয়ত থাপিলো দুয়োজনা গুৰু যেতিয়াই বিচাৰো পাম ও ৰাম ৰাম গুৰু আমাৰ প্ৰাণৰে প্ৰাণ দাৰি ৰা ৰে না না ৰে 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 দাৰা ৰে ৰে কোন কেতিয়া যে থাকিব সেইটো কোনো ক'ব নোৱাৰেতো মই সিমানটোৱে জানো যেতিয়ালৈকে মই জীয়াই আছো যেতিয়ালৈকে কৰিব পাৰিম মই তেতিয়ালৈকে কৰি যাম যাক মই দুটকা এটা দিব পাৰোঁ মই সেইটো কৰি যাম আছে দিছোঁ নাই যদি নাই মই সেনেকুৱা মানুহ মই চিধা বাক স্বাধীনতাটো যি আমি কথা কওঁ সেই স্বাধীনতাটো কিন্তু আমাৰ বৰ্তমান সময়ত নাইকিয়া বুলি বহুতে ক'ব বিচাৰে ক'ব বিচাৰে কৈছে কিছুমানে নোকোৱাকৈ থকা নাই কাৰণ এটা সাধাৰণ কবিতা লিখাৰ কাৰণেই যদি ৩ ঘণ্টাৰ ভিতৰত কাৰোবাক জেলত ভৰাবগৈ পাৰে কেলৈ কৰিব নোৱাৰিব সেইটো কাৰণে ঠিক যাক সঁচা দেখে তাক মানুহ সদায় বেয়া বুলি ভাবে যাক মিছা দেখে তাক সঁচা বুলি ভাবি মানে হেৰি কৰিবলৈ বিচাৰে মানে ভাল কৰিবলৈ বিচাৰে ঐ নাহৰ ফুলান বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ আনিলি তই বহাগৰে খবৰ বহুতে কয় সংবাদ জগতৰ ক্ষেত্ৰত নিতুমণি শইকীয়া আছে এক নম্বৰ চিনি পোৱা এক নম্বৰ আৰু সামাজিক ক্ষেত্ৰখনত সামাজিক বুলিয়ে কৈছোঁ আমাৰ ভিক্টৰ দাসৰ কথা কয় ভিক্টৰ দাৰ কথা কয় আৰু ৩ নম্বৰতে বৰ্তমান সময়ত বিধানসভাৰ আমাৰ শিৱসাগৰ সমষ্টিৰ এজন বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ কথা হয় কি ক'বা এই ৩জনৰ বিষয়ে নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল দ্য আনস্ক্ৰিপ্টেড বাই SHৰ আন এটি নতুন খণ্ডলৈ আজি আমাৰ মাজত উপস্থিত আছে আব্বাছ কবিৰাজ আচলতে তেখেতৰ প্ৰথম ভিডিঅ'টোত আপোনালোকে বহুতখিনি মৰম দিলে তাৰপাছতে বহুতৰ ৰিকুৱেষ্ট আহিছিলে যে তেখেতক পুনৰ আমাৰ এই অনুষ্ঠানটোলৈ আনিব লাগে নিমন্ত্ৰণ কৰিব লাগে গতিকে আজি পুনৰ নিমন্ত্ৰণ কৰি আনিছোঁ আৰু আপোনালোকৰ সন্মুখত তেখেতৰ সেই গান পুনৰ আজি উজ্জীৱিত হৈ উঠিব আপোনালোকৰ সন্মুখত পুনৰ তেখেতে গান গাব গতিকে দেৰি নকৰি আহক আৰম্ভ কৰোঁ আজিৰ আমাৰ এই বিশেষ অনুষ্ঠান নমস্কাৰ কেনেকুৱা ভালে আছা ভালে আছো একদম তোমাৰ আগৰ ভিডিঅ'টো যথেষ্ট মৰম দিলে ৰাইজে তেওঁলোকৰ প্ৰায়খিনি ৰাইজে যে কৈ আছে তোমাৰ গান লাগে তোমাৰ কণ্ঠটো বহুত ভাল গতিকে আজি অনুষ্ঠানটো এটা গানেৰে আৰম্ভ কৰিব বিচাৰিছোঁ যিহেতু তুমি জুবিনদাৰ গান অত্যন্ত ভাল পোৱা জুবিনদা আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল তাৰ পাছতে কোনটো গান তেখেতক শুনিবৰ কাৰণে তেখেতে তেওঁ মানে তেওঁক যোনটো হেৰিয়ত চাঙত লৈ মানে অনা হৈছিলে জীৱনটো মানে শেষবাৰলৈ জুই দিয়া হৈছিলে মই জুবিনদায়ে সেইটো গান লিখি থৈ গানটো গাই থৈ গৈছিলে মই যোনদিনা মৰি যাম গানটো সেই গানটোকে মই অকণমান হয়তো গোটেইটো গাই দিব পাৰোঁ ঠিক আছে ভাল লাগিব আজি ভাল লাগিব সেই গানটোকে গাম ঠিক আছে মই মৰি জিৰিনাও একেডাল বাহকে তিনি চেও কৰিব মাজৰ চেও খচালিৰ কামি চাৰিজন মানুহে কান্ধত তুলি নিব চাৰিজন মানুহে কান্ধত তুলি নিব
নৈ ঘাটলে বুলি মোৰ মনাই ঐ নৈ ঘাটলে বুলি দেহৰ ভৰসা নাই বুজিছানে নাই দেহৰ ভৰসা নাই বুজিছানে নাই আজি হাঁহি আছো কালি বাকী মানে তুমি বুজি পাইছো গানখিনি নিজে শুনি শুনি মুখস্থ কৰা গতিকে পাহৰি গৈছা একো নাই তোমাৰ বৰ্তমান কি কামত ব্যস্ত হৈ আছে আবাস এতিয়া হয় এতিয়া মই মানে কি বুলি ক'ম মানে নিজে কৰি খাবলৈ হ'লেতো কিবা এটা কৰিব লাগিব ন নিশ্চিতভাৱে যি টি কাম কৰোঁ মানে হাজিৰা কামে কৰোঁ মানে মই যি টি কাম কৰোঁ মানে যিহেতু তোমাৰ পৰিচয়টো আমি গম পাওঁ তথাপিও আমাৰ আজি নতুন ভিউৱাৰ্ছ আমাৰ লগত যুক্ত হৈছে গতিকে তোমাৰ মুখেৰে তোমাৰ পৰিচয়টো অকণমান জানিব বিচাৰিম পৰিচয়টো দিয়াটোহে বহুত ডাঙৰ কথা কিয় মানে পৰিচয়টো কেনেকৈ দিম আৰু হেৰি কিন্তু মই জুবিন দা মৰাৰ পৰাই বহুত ভাগৰুৱা হৈ গ'লোঁ এতিয়া মই ভাগৰুৱা হ'লোঁ এইটো কাৰণে মই যদিও জীয়াই আছিলোঁ জীয়াই উঠিছিলোঁ বা ভাল লাগে জুবিন দাৰ গান শুনি মই যিমান কথা শিকিছিলোঁ যিমান কথা মই জুবিন দাৰ পৰা মই বুজিছিলোঁ বা জুবিন দাৰ কথা মতে চলিছিলোঁ কিছুমান কথাত মই নিজেই জুবিন দা ঢুকোৱাৰ পৰা মোৰ মনটো বহুত ডাউন হৈ গ'ল বহুত মানে বহুতেই ডাউন হৈ গ'ল সেইটো কাৰণে ডাউন হ'ল মানে জুবিন দা যিকোনো মানুহক চব মানুহক এতিয়া যিজন তেওঁ মেনেজাৰ আছিলে যেনেকুৱা মেনেজাৰ কাক কোৱা হয় যিটো চব মেনেজমেণ্ট কৰে চাই প্ৰগ্ৰেম চগ্ৰেম হ'লেও তেওঁৱে চায় তেনেকুৱা মানুহে ঠগে সেই যে সঁচা মানুহক মানে সঁচা হৃদয় মানুহ মানে সঁচা মনৰ মানুহক কেতিয়াও ঠগিব নাপায় মানে কিন্তু তেনেকুৱা মানুহৰ ঠগাৰ কাৰণে মনবোৰ অকণমান ডাউন হৈ গ'ল আৰু এতিয়া দেখি আছোঁ এতিয়াও জুবিন দাই নিয়ে কেতিয়াও নাপালেগৈ বৰ্তমানলৈকে পোৱা নাই এতিয়ালৈকে পোৱা নাই বা সেইটো কাৰণেও মনটো অকণমান বেয়া লাগে সেইটোৱে আৰু কি বুলি ক'ম আৰু আচলতে তোমাৰ মই পৰিচয়টো জানিব বিচাৰিছিলোঁ তুমি এজন মই গম পালোঁ তুমি যে এজন জুবিন পাগল অনুৰাগী পাগল মানে সাংঘাতিক পাগল মই একদম ৰিয়েলি কৈ দিয়া মানুহ হয় মই চিধা চিধি কৈ দিয়া মানুহ মই বহুত পাগল আছিলোঁ অঁ পৰিচয়টো মোৰ এসময়ত যিটো গতি মোৰ চলি আছিলে তেতিয়া মই নিজকে মই ভাবি পোৱা নাছিলোঁ যে মই এনেকুৱা এটা গান গাই পেলানি বা গান চান গাবলৈ মই যে এনেকুৱা এটা হ'ম বুলি তথাপিও তোমাৰ মাজলৈ আহিছিলোঁ কিবা এটা মানে হওক বুলি হৈছে নোহোৱাকৈ থকা নাই যে ইমান মানুহে মৰম পাইছে মোক সেইটোৱে আন্তৰিকতা মানে মোক সেইটোৱে ভাল পোৱা লাগে হয় যিহেতু জুবিন দাও মই যিটো জুবিন দাক মই মৰম চেনেহ আদৰ জনাওঁ জুবিন দাৰ প্ৰতি ইমান মানুহে বলিয়া হৈ থাকে জুবিন দা বুলি ক'লে চবেই বলিয়া তাৰ প্ৰতিও এটা আন্তৰিকতা আছে বুকুৰ ফালৰ পৰা মনৰ ফালৰ পৰা যিহেতু কিছুমানে এই জুবিন দা বৰ ধুনীয়া মানুহ তেনে ক'ব পাৰে কিন্তু কিছুমানে আধাতে এৰি দিব পাৰে নিশ্চিতভাৱে এৰি দিব কাৰণ কেলৈ এৰি দিব মানুহটো বৰ ধুনীয়া গান গায় তাৰপিছতে কেতিয়াবা ফাটলামি কৰে তেনেকৈ কৈ দিব পাৰে বহুত মানুহক মই কোৱা শুনিছোঁ এই জুবিন এইবোৰ আমুক তামুক এই ফাটলামি এইবোৰ এই উল্টা পুল্টা কৰি থাকে ষ্টেটতো জঁপিয়াই থাকে সেইটো নহয় মানুহৰ মনটো আচলতে লাগে মনটো জুবিন দা মানুহ আৰু জুবিন দা ভাগৰ মনটো খোলা খুলি চিধা চিধি মানুহ যি হয় মুখৰ আগত কয় যি হয় ষ্টেটত লাউড স্পীকাৰত ডাইৰেক্ট কৈ দিয়ে নিশ্চিতভাৱে এতিয়া মন্ত্ৰীক লৈও কৈ দিছিলে মন্ত্ৰীক লৈ গানো গাই দিলে গানটো অকণমান শুনিব পাৰিম গানটো শুনিব পাৰিব নিশ্চিতভাৱে গানটো লাগে আমাক গানটো মই অকণমান মানে গোটেইটো জানো মানে ষ্টেট হয়তো অকণমান খেলি মেলি লাগি যাব পাৰে তাৰ আগতীয়াই তেখেতে ক্ষমা বিচাৰিছে বুজি পাইছোঁ কিন্তু এই গানটো মই সঁচা কথা ক'বলৈ গ'লে এই গানটো আমাৰ মই ডিমুলৈ অহা এজনে আগতে এইটো পডকাষ্ট পঠিয়াইছে বা ভিডিঅ' পঠিয়াইছে চব মানুহে পাইছে মই ডিমুত জুবিন দা যেতিয়া মৰিছিলে জুবিন দা ঢুকাওঁতে মোক আমাৰ তাৰ মানুহে ক'লে যে এই ল'ৰাটোৱে বৰ ধুনীয়া গান গায় তেতিয়া গানটো গাওঁতে মোক কেইটামান ল'ৰাই ঠেলি পেলাই নি উঠাই দিলে ষ্টেজত বোলে তুমি জুবিন দা ঢুকালে
জুবিন দাৰ বিষয়ে তুমি কি ক'বা? মইনো কি ক'ম, কাৰণ মই ইমান বিষয়ে নাজানো। তথাপিও মই ক'লোঁ মই জুবিন দাক ইমানে ভাল পাওঁ, মই গান দুটা গাই থাকোঁ। সেই গানটো তেতিয়া গাইছিলোঁ। আৰু মই অকণমান মানে পপুলাৰ বুলি কয় যে, মানুহ পপুলাৰ হৈ যায়, জনপ্ৰিয়তা তেনেকুৱা লিখীয়া হৈ গ'লো। সেইটো কাৰণে চবেই চিনি পোৱা হ'ল। মই গানটো গাই দিছোঁ বাৰু। নিশ্চয়। অকণমান ভুল ভ্ৰান্তি হ'ব পাৰে, ক্ষমা কৰি দিব। একো নাই। পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু, দুবেলা দুসাঁজ ভাত কোটি কোটি খাওঁ। পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু, জাতিৰ মাটিৰ গান গুণগুণাওঁ। পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু, মন্ত্ৰী MLA চব পাপৰহে মাত্ৰ, দেখিবলে খাদ্য আচলতে শব্দ। ক্ষমতাৰ জোৱাৰত আমি আছো মুগ্ধ, জাগ্ৰত জনতা কৰি দিয়া প্ৰশ্ন। পৰিৱৰ্তন শব্দটো শুনিবলে ভাল, ঘেণ্টাদাৰ পলিটিক্স নকৰিবা বন্ধু। ইমানতে সামৰণি মাৰিছোঁ দেই গানটো। বেছি হৈ গ'লে দিগদাৰ হৈ যাব নেকি? বেছি হ'লে অকণমান দিগদাৰ হ'ব পাৰে। যেতে সুধিব পাৰে তুমি কেলে এইটো কাৰণে এনেকৈ তেনেকৈ কেলে গাইছা, কিন্তু মই সেইটো কাৰণে গাবলৈ গাই, জুবিন দা সদায় সত্যত থকা মানুহ। জুবিন দা চিধা চিধি মানুহ। মোৰ সেইটো কাৰণে কিছুমানক মই এতিয়া দেখিলোঁৱেই, আজিকালি বুলি নকওঁ, আগতে কাৰ্বি আংলং সেই তাত ল'ৰা দুটা ঢুকাই আহিলে। এগৰাকী মই ইমানটো নাজানো বাৰু, এগৰাকী আমাৰ পুলিচ ইনস্পেক্টৰ তেওঁ ঢুকালে, তেওঁ কোনো ন্যায় নাপালে। আৰু জোনমণি ৰাভা তেওঁ ন্যায় নাপালে, আৰু এই দাদা দুজনো ন্যায় নাপালে। আৰু আমাৰ জুবিন দা অসমৰ সেই হিষ্ট্ৰী মানে ক'বলৈ গ'লে তেওঁৱে আছিলে। বাট তেওঁ আগত ভূপেন হাজৰিকা আছিলে, এইবোৰ হেৰি জয়ন্ত হাজৰিকা আছিলে, তেনেকুৱাবোৰ আছিলে। তাৰপিছত জুবিন দা আছিলে। আচলতে তুমি ক'ব বিচাৰিছা যে আমাৰ জেনেৰেশ্যনটোৱে কেৱল জুবিন দাক চিনি পাইছে। আগৰবোৰ মই বা মোৰ জন্মত মই পোৱা নাই। আগতে মই চিনি নাপাওঁ, কোৱা কাৰণে মই চিনি পাওঁ। আৰু গান যিখিনি মই শুনিছোঁ আগৰ কেইজনৰ, জয়ন্ত হাজৰিকাৰ গান শুনো, নুশুনা কিন্তু ভাল লাগে। ইমান ধুনীয়া গান, মানে এতিয়া সেইবোৰ গান গোৱা মানুহ নাই। তথাপিও জুবিন দাই তেওঁলোকৰ গান অকণমান গাইছিলে, শুনিছিলোঁ বা শুনিবলৈ পাইছোঁ। সেই বিষয়ে মই ভাল লাগে, সেইটো কাৰণে মই ক'বলৈ গ'লোঁ। সেই গানটো মই গাইছিলোঁ। এতিয়া তোমালোকে ক'লা জুবিন দাৰ গানটো গাবলৈ, মই সেই গানটো মই ষ্টেজত হ'লে ধুনীয়াকৈ গাব পাৰোঁ। ইয়াত কি কেমেৰা লাগি আছে কাৰণে অকণমান অসুবিধা হৈছে নেকি? অকণমান মানে অকণমান ডিছকাউণ্টটো অকণমান বেলেগ হৈ যায়। মানে ভাবি ল'লেই হ'ল, কেমেৰা হ'ল নি আমাৰ ফ্ৰণ্টত অডিয়েঞ্চ আছে, ৰাইজ আছে, তেনেকে ভাবি ল'লেই হ'ল। আৰু বেকগ্ৰাউণ্ডত আমাৰ এইখন ফটো নহয় যেনিবা লিখা আছে সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ আবাস কবিৰাজ। কেনেকুৱা লাগিব মনটো? ভাল লাগিছে। তথাপিও মানে মানুহে সদায় চবৰ কাৰণে চিন্তা কৰাটোৱে বিচাৰোঁ। চবেই ভালকৈ থাকক, মানে জীৱনটোত তুমি থাকিবা ভালকৈ, মই থাকিম ভালকৈ, মানে নিজৰ জীৱনটো অকল চিন্তা কৰিলে নহ'ব, চবৰ জীৱনটো কথা বুজি পাব লাগিব বা ভালকৈ থাকিব লাগে, সেইটো চিন্তা কৰিলেই হ'ল। মানে এতিয়া তুমি ৰাস্তাই গৈ আছা, এনেকুৱা বুঢ়া মানুহ এটা দেখিলা, বুঢ়া মানুহটো পৰি আছে, তুমি সেইজনক ঘৃণা কৰি পাৰ হৈ গ'লে নহ'ব। মানে তেওঁকো অকণমান উদ্ধকাৰ কৰিব লাগিব যে তুমি ক'ৰ পৰা আহিছা, কি কথা, তেনেকুৱা এটা আমাৰ ৰেচপেক্ট ৰাখিব লাগিব। তেতিয়া ভাল লাগিব। এটা কথা কিন্তু তুমি বৰ্তমান যিটো কথা ক'লা যে আমি পাৰ হৈ যাব নালাগে, কিন্তু আমি বৰ্তমান সময়ত কিন্তু নিজৰ এই চেলফিছ টাইপ হৈ গৈছোঁ। মানে বৰ্তমান নিজৰ মাজতে নিজক সময় দিছোঁ, বা নিজৰ কাৰণে আমি বেলেগৰ কান্ধত ভৰি থৈও আমি নিজে ওপৰলৈ চেষ্টা কৰিছোঁ। তথাপিও তাৰ মাজতে তেওঁক অকণমান ধ্যান এটা দিব লাগে। মানে তুমি ক'ব বিচাৰিছা এই স্বাৰ্থপৰ পৃথিৱীখনত মানে অলপ নিস্বাৰ্থ হ'ব লাগে। কাৰণ মই পাইছোঁ, যিহেতু মই পাইছোঁ, কেলৈ পাইছোঁ, মই একো এটা নাজানো, গোটেই ৰাইজে জানে মই একো নাজানো। কিন্তু মই যেতিয়া ঘৰলৈ গৈছোঁ, তাত আমাৰ দেওবাৰে বজাৰ বহে, ৰাজমাই বজাৰ, দেওবাৰে বজাৰ সদায় বহে। তেতিয়া মই বুঢ়ীজনী লাখুটি লৈ অহা দেখোঁ, মই সদায় এই বুঢ়ীজনী মানে অকলশৰীয়া। মই তেতিয়া চিন্তা কৰিলোঁ, বুঢ়ীজনী কোনো নাই ন, অকলে থাকে, অকলে যায়, অহা যোৱা কৰে। মই এদিন লগ পালোঁ, মই বোলো আইতা ক'লৈ যায়? বোলে মই বজাৰ কৰিবলৈ আহিছিলোঁ,
মই ঘৰলৈ যাম এতিয়া মই বোলো খোজকাঢ়ি যাব নি বোলে হয় খোজকাঢ়ি যাব মই বোলো মই পইচা 100 টকা এটা আপোনাক দিছোঁ আপুনি ধুনীয়াকৈ গুচি যাওক আৰু কিবা লাগিলে ময়ো দিম 100 টকা এটা দিলোঁ পইচা 40 টকা দিলোঁ দুইজনী গুচি গ'ল মোৰ তাতকৈ শান্তি একো নালাগে মোক টকা পইচা মোক একো নালাগে মানে যিটো মনৰ শান্তি সেইটো লাগে সেইটো মই সেইটোৱে বিচাৰোঁ আৰু একো মই একো নালাগে হয়তো আমি বহুজনে কিন্তু সেই আইতাগৰাকীক নটিচ নকৰোঁ বা কোনোবা এজন পৰি আছে সেইটো নটিচ নকৰোঁ আমি প্ৰায় AC গাড়ীত যাওঁ বা কিবা কৰোঁ সেইখিনি নটিচ নকৰোঁ কিন্তু এই যুৱকজনে নটিচ কৰিছে কাৰণ এওঁৰ অন্তৰত হয়তো এই মানৱ সেৱাটো আছে যিটো আপোনাৰ বা মোৰ অন্তৰত নাই বৰ্তমান আমি নিস্বাৰ্থ হ'ব লাগে স্বাৰ্থবৰ পৃথিৱীত আমি অকণমান সময়হে নিস্বাৰ্থ হওঁচোন আহক বহুত কথা পাতিছোঁ কি ক'ব লৈছিলা কোৱা মানে মই এইটো কাৰণে ক'ব বিচাৰোঁ মই এতিয়া খেতিয়ক মানুহ খেতি কৰোঁ কিমান কষ্ট হয় মই বুজি পাওঁ চাকৰি যোনজনে কৰে তেওঁ বুজি পায় কিন্তু তেওঁ অকণমান আৰামত থাকে বা চাকৰি কৰা মানুহ চবেইতো কয় ন আৰামত থাকে আমিতো কষ্টই জীৱনটো কষ্টই খেতি মাটি ৰ'দ বৰষুণত থাকিব লাগে তেওঁ এচিত থাকে গৰম হ'লেও এচিত থাকিব ধুনীয়াকৈ লিখাটো কৰে চাকৰিটো পায় চাকৰিটো পৰা বিলটো সোমায় আমাৰনো কি আৰু কাম কৰিবই লাগিব কাম কৰিলে পইচা পাম নকৰিলে নাপাওঁ মই ঠিক তেনেকুৱা মানুহক কৈছোঁ চবকে কোৱা নাই মানে যিয়ে যাৰ পইচা ৰৈ বৈ গৈছে এভেইলেবল হৈ গৈছে তেনেকুৱা মানুহক মই উল্লেখ কৰিছোঁ যে এনেকুৱা মানুহক সহায় কৰাটো মই ভাল পাওঁ কিন্তু মই এটা কথা ক'ব বিচাৰিম কয় ন হ'লে মানে নাতে মানে পইচা যিমানেই হয় ইমানে নহয় নাতে আৰু নোজোৰে কি ক'বা কিন্তু তাৰ মাজতে এইটো নিজে যোৱাব লাগিব নিজে বুজি পাব লাগিব যে মই তাৰমানে তেতিয়াও এটা লোভৰ লেখীয়া এটা হেৰি হৈ যায় মানুহৰ মনত লোভ এটা হৈ যায় পইচাটো মোৰ ইমান পইচা হৈ যোৱাৰ পিছতো লোভ এটা হৈ যায় নাই লোভটো নিজে বুজি পাব লাগিব মানুহৰ হেৰিটো বুজি পাব লাগিব বুজি পোৱা সময়ত নিজে চব মানে হেৰি হৈ যাব ডিটেইলছটো ভাল হৈ গৈ থাকিব আৰু জীৱনটোত তুমি কেইদিন থাকিবা মইনো কেইদিন থাকিম মই চাকৰি কৰিছোঁ মই ONGC চাকৰি কৰিছোঁ কথা এটা কৈছোঁ জাষ্ট ONGC চাকৰি মই ঢেৰ পইচা মোৰ ল'ৰা ছোৱালী দুটা বা মোৰ মানুহজনী আছে হা মই তেহেঁতক খুৱাইছোঁ তথাপি মোক পইচা ৰৈ গৈছে মোক কাকো দিবলৈ মন নাযায় মানে কি কৃপণ চিকতা মোৰ দিবলৈ মন নাযায় কিন্তু তাৰ মাজতে দিয়াটো অকণমান নিজৰ ওপৰতে হেৰিটো ৰাখিব লাগে কাৰণ সেইবুলি মই পাইছোঁ কাৰণে দিছোঁ সেইটো নহয় মনটো লাগিব দিব পৰা এটা মন থাকিবতো মন মানে চবৰে মন আছে তোমাৰ মন এটা আছে মোৰ মন আছে এই দিব পৰাও এটা মন আছে ক্ষমতাও থাকিব লাগিব তুমি ঢেৰ হ'লেও দিব নোৱাৰা ঢেৰ নহ'লেও দিব নোৱাৰা দিব পৰা এটা হেৰি থাকিব লাগিব ভাল কথা এটা কৈ আছে হয় নে নহয় তুমি নিজে কোৱা চব মানুহে মোতকৈ বেছি পইচা ঘটি আছে বহুতে ঘটি আছে মোতকৈ কিছুমানে ঢেৰ পইচা ঘটি মইতো দিনটোত হাজিৰা কৰি পাওঁ কিমান 300 টকা বেলেগেতো লাখ টকা ঘটি আছে মই যিহেতু 300 টকা ঘটিছোঁ তাৰ 100 টকা দি দিছোঁ নিজলৈ 200 টকা থৈছোঁ নিজলৈ থ'ব লাগিব নোথোৱাকৈ নহ'ব কাৰণ নিজৰ পৰিয়ালটোৰ কথা আছে নিজৰ কথা আছে তাৰ পাছতে তেওঁ চলি আছে 1 লাখ মান টকা তেওঁ দৰমহা মাহেকত সোমায় তেওঁ কেলৈ 500 টকা এটা 100 টকা এটা দান দিব নোৱাৰিব নেকি হয় নে নহয় মই সেইটোৱে ক'ব বিচাৰোঁ মানে সেইবুলি চব মানুহকে দিবলৈ নহ'ব বুজি পাইছোঁ যিয়ে কৰি মেলি খাব পাৰে তেওঁলোকক দি লাভ নাই যে নোৱাৰে যে হাত ভৰি নাই যে অন্ধ তেনেকুৱা মানুহক দিয়াটো মই ভাল পাওঁ মই সিমানটো ক'ব বিচাৰোঁ আৰু যদি ইয়াৰ মাজত জুবিন দাৰ গান শুনিবলৈ যদি মন আছে মই গান এটা গাই দিম জুবিন দাৰ গান মই বহুত ভাল পাওঁ জুবিন দাৰ গান যোনে শুনে মই তেওঁলোককো ভাল পাওঁ নিশ্চয় এতিয়া আপুনি ৰাইজৰ আগত যিটো গান মোক উল্লেখ কৰে মই সেইটোৱে গাম আৰু আপুনি ক'লেই হ'ল আৰু মোৰতো মনলৈ ধেৰ আহিব বৰ্তমান জুবিন দাৰ গান মানে বহুখিনি আছে তাৰ মাজত যদি এটা পুৰণা গান তোমাৰ ভাল লগা পুৰণা গান কি মনত আছে পুৰণা গান মোৰ ভাল লগা বুলি ক'লে জুবিন দাৰ মই এটা গান বহুত ভাল পাওঁ মায়াবিনী গানটো ভাল পাওঁ তাৰপিছত আৰু এটা গান আছে প্ৰীতি সুবাকা জুবিন দাৰ গান
সেইটো মই আগতে এই আইলামখতো তোমালোকৰ এইডোখৰত প্ৰগ্ৰেমো কৰিছোঁ তাতো মই মানে এনেকৈ প্ৰগ্ৰেম কৰা মানে বাৰ্থডে আছিলে মোক মাতি দিলে ঘপককৈ মই গুচি গ'লোঁ গুচি যোৱা বাৰ্থডে মাতিলে গালোঁ মেলিলোঁ একচুৱেলি বাৰ্থডে খাব গৈছিলা বাৰ্থডে খাবলৈ গৈছিলোঁ তাৰপিছত মানুহ এজনে আহিলে আৰু পিং এটা লৈ পেলাই আহিলে চোলাটো লগাই দিলে চব মানুহে তাতে পইচা চিলাবলৈ ধৰিলে মই বোলো মই এবাৰ একদম জুবিনদাতকৈ হাইচ হ'ম বুলি ভাবিছিলোঁ হাইচ হ'লোঁ তাৰপিছত যিমান কেইটকা পালোঁ চবকে বিলাই দিলোঁ এইবাৰ মাল খোৱা মানুহ আছে ন আমি নাখালে কি হ'ব মাল খোৱা মানুহ আছে মই লৈ যাওক যি খাই খাওক মানে মোক ইমানটো লাগে মানে হাঁহি ফূৰ্তিটো লাগে লাগে সেইটোৱে জীৱনটোত মই সেইটো আৰু বেলেগ নিবিচাৰোঁ পইচা ঘটিব পাৰিবা কিন্তু মানে তেওঁলোকৰ আন্তৰিকতাটো মোৰ সেইটো লাগে ঠিক আছে তেতিয়াহ'লে প্ৰীতিৰ সুভাষেটো আৰম্ভ কৰা আৰু মায়াবিনী যিটো বৰ্তমান প্ৰাৰ্থনাত ৰূপান্তৰিত হৈছে গতিকে সেই ভাগ আমি পাছত শুনিম একেবাৰে শেষত অনুষ্ঠানৰ শেষত প্ৰাৰ্থনাৰে আমি সামৰণি তুলি চৌপাশে আহি জগালেহি জীৱন কিয় বাৰু প্ৰীতি সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন ধন্যবাদ বঢ়িয়া লাগিলে এই গানটোৰ বিষয়ে কি ক'বা তুমি মই যদি তোমাক প্ৰশ্ন কৰোঁ প্ৰীতিৰ সুবাসৰ বিষয়ে কি ক'বা গানটোৰ বিষয়ে মই কি ক'ম কেতিয়াবা মই এই গানটো যেতিয়া মই প্ৰেক্টিচ কৰিছিলোঁ বা শুনিছিলোঁ মই ইমানটোৱে জানো মানে এই গানটো বেছিকৈ নিজান জেগাত শুনিলে বেছি বুজা যায় মানে বেছি বুজি পোৱা যায় নিৰিবিলি পৰিৱেশৰ নিজান একদম নিজান জেগা কোনো মানুহ হ'ব নালাগে চৰাই চিৰিকটি হ'ব লাগে চৰাই চিৰিকটি মাত হ'ব লাগে তেনেকুৱা জেগাত এই গানটো শুনিলে বুজি পোৱা যায় বা মইতো সঁচাকৈ মই কৈ দিছোঁ মই ইমানটো নাজানো বাৰু যিটো মই বুজি পাওঁ যিটো মোৰ মগজে বা ঢুকি পাই মোৰ মগজে যেনেকৈ কয় মই যিটো বুজি পাওঁ মই সিমানটো ক'ব বিচাৰিছোঁ মানে মই কাৰণ কেতিয়াবা এই বছৰ নহয় যোৱা বছৰ মই বিহু গাইছিলোঁ বিহু গাবলৈ যাওঁতে বাইকত উঠি গৈছিলোঁ এজেগাত বহুত দূৰ মানে বিহু গাবলৈ ক'ত গৈছিলা এইটো তোমালোকৰ এইফালে এইটো চুকত গৌৰীসাগৰ সেইটো চুকত তাৰপিছত যাওঁতে বহুত টাইম নহয় জানো সেই গানটো মই আধাটোত শুনি গৈছিলোঁ ক'ৰবাত গানটো শুনি যাওঁতে যোনটো দেখি পালোঁ অকণমান যোনটো দেখি পাওঁতে মোৰ সেই গানটো মনত পৰিলে আকাশত দেখোন হাৰুৰি জোনা নামিছে অলকানন্দা পাহৰা গীতৰ সুৰে আহি সেই গানটো সেইটো সময়ত মোক ঘপককৈ মগজত সোমাই গ'ল মই ড্ৰাইভাৰলৈ চোৱা নাই সি বাইক চলাই গৈছে কিন্তু মই সেই গানটো মগজত সোমোৱাই নিজকে নিজে ভাবি গৈছোঁ কেলৈ নহয় জুবিনদাক কেলৈ বুজি নাপালে কি কাৰণত বুজি নাপালে জুবিনদাই ইমান ধুনীয়া ধুনীয়া চব ল'ৰাৰ কাৰণে ইমান ধুনীয়াকৈ গানবোৰ কবিতা হওক কিবা হওক গানৰ মাজতে জুবিনদাই চব কৈ থৈ গৈছে দুখত জুবিনদা সুখত জুবিনদা মৰিলেও জুবিনদা নমৰিলেও জুবিনদা দিহানামতো জুবিনদা আনকি জুবিনদা হয় মই ইয়াৰ মাজত এটা গান গাম কিন্তু হৰিনাম এটা গাম জুবিনদাৰ ইয়াত হৰিনাম এটা আছে প্ৰথম মই শুনিছিলোঁ কোনো হৰিনাম হেৰি হিৰতে থাপিলোঁ হিৰতে আৰম্ভ কৰিব লাগে প্ৰথমতে গীত তাৰপিছতে নামভাগ তাৰপিছতে কথা হয় কৈছা যেতিয়া গাই দিছোঁ বাৰু অ'কে মই ক'লোঁ কাৰণ সেই গীতটো ময়ো বহুত ভাল পাওঁ হিৰতে থাপিলোঁ শংকৰ হিৰুমণি কণ্ঠতে থাপিলোঁ না হৃদয়ত থাপিলোঁ দুয়োজনা গুৰু যেতিয়াই বিচাৰো ৰাম ৰাম গুৰু আমাৰ প্ৰাণৰে প্ৰাণ হিৰতে থাপিলোঁ শংকৰ হিৰুমণি
কণ্ঠতে থাপিলো নাম, হৃদয়ত থাপিলো দুয়োজনা গুৰু, যেতিয়াই বিচাৰো অ ৰাম ৰাম, গুৰু আমাৰ প্ৰাণৰে প্ৰাণ। কথা এটা সুধিব বিচাৰিম, এই গীতটিৰ বিষয়ে আমি আলোচনা কৰিম। তাত হৰিনাম, তাৰ আগতে দিহানাম, তাৰ লগতে বিহু সংগীত, তাৰ আগতে তোমাৰ আমাৰ এই যেতিয়া আমাৰ খুব বেছি মনত পৰে কাৰোবালৈ, তেতিয়া সেই দুখৰ সংগীতসমূহ, ৰোমান্টিক গীত কেনেদৰে, গোটেই বস্তুটো কম্বিনেশ্যনটো কেনেকৈ? তেনেকুৱা এটা গীত আছে যিহেতু মোৰ মনত পৰে। মই এতিয়া অকণমান ক'বলৈ বেয়া লাগিছে, একো নাই, একো নাই, বেয়া পাবলগীয়া একো নাই, কোনো নাই, ক'ব পাৰা। কাৰণ জুবিনৰ এটা গান আছে, মই যেতিয়া প্ৰথম মোবাইল কিনিছোঁ, চলাবলৈ ধৰিলোঁ, তেতিয়া মই ছোৱালী এজনী প্ৰেমত পৰিছিলোঁ। অ' মাই গড। প্ৰেমত পৰিলোঁ আৰু ছোৱালীজনী মানে তাইও বুজি পায় মোৰ বিষয়ে, ময়ো বুজি পাওঁ, কিন্তু হঠাতে কেনেকে শেষ খালে মই গম নাপাওঁ। ক'ৰ আছিলে সেইগৰাকী? তেওঁ আছিলে আমাৰ যোৰহাট চতাই। ক'ত পালা? ক'ত লগ পালা? মই ফুৰিবলৈ গৈয়ে ভাল পোৱা হ'ল, আৰু তাই কিন্তু চব কথা বুজি পাইছিলে, আৰু তাই বুজাও শক্তি আছিলে, মানে ভালকে বুজি পাইছিলে মোক বুজি পোৱাটো চব মানুহৰ হেৰি নহ'ব পাৰে, কিন্তু তাই কেনেকে বুজি পালে মই নাজানো। কিন্তু জুবিনদাৰ সেই তেনেকুৱা প্ৰেমক লৈ গান এটা আছে, মানে মাল খালেও কিছুমানে সেই গানটো শুনিব পাৰে, মাল নোখোৱাকৈও গানটো শুনিব। গানটো অকণমান গুণগুণাই দিওঁ। গানটো অকণমান সময় লাগিব দেই, পাহৰি গৈছোঁ। গানটো অকণমান ইয়াত ৰাখিব লাগিব। একো নাই, মনত পেলাব পাৰা। প্ৰেমত পৰিছিলে কবিৰাজ, গতিকে আপোনালোকৰ আগত তেখেতে সেই প্ৰেমিকাক ডেডিকেট কৰি এটা বিশেষ গীত গাব, যিটো তেখেতে মনত পেলাই আছে বৰ্তমান। চ' ডিষ্টাৰ্ব নকৰোঁ, তেখেতে মনত পেলাই লওক। হাৰি গৈছেগে। কাটি দিবি আৰু। নাই, এইটো আমাৰ আনস্ক্ৰিপ্টেড হয়, চ' কাটিব নোৱাৰি। গানটো পাহৰি গৈছোঁ, মানে কোনটো গীত আছিলে জুবিনদাৰ? জুবিনদাৰ গীতটো সেইটোৱে, মই নামটো পাহৰিছোঁ ন। মানে নতুন গীত নে পুৰণা গীত? পুৰণা গীত, বহুত পুৰণা গীত। বহুত পুৰণা গীত। অনামিকা। অনামিকা নহয়, অনুৰাধা। প্ৰিয়াৰ। বিহু সুৰীয়া মানে গানটো, অকণমান বিহু টাইপৰ। মানে তেজেদি গান, একদম পুৰা গান, বিহু তেজেদি গান। জানমণি গুণাৰ কথা চলি আছে। সেইটোও নহয়, তাতকৈ হাইচ মানে গানটো, পুৰা হাইচ। হাইচ কি আছে জুবিনদাৰ, মানে বহুত গীত মনত আছে, কিন্তু মানে ক'ব নোৱাৰো। মোৰ মনত আছে, মানে গানটো মনলৈ অহা নাই, মানে গানটো মোক গাই থাকোঁ, প্ৰায় গাই। লাষ্টৰ লাইন এটা যদি হ'লেও মনত আছে যদি গাই দিলে। সেইটোৱে, মোক গানটো মনত পেলালে লাষ্টৰ লাইনটো মনত পৰিব ন। ঠিক আছে গাইজ, অকণমান কাট কৰিব লাগিব হয়তো, তাকে তেখেতে মনত পেলাই লওক। অ'কে, অকণমান দেৰি ৰৈ দিছোঁ। ত' গাইজ, আৱাজৰ সেই গীতটি মনলৈ আহিলে, ত' অকণমান কাট কৰিবলগীয়া হ'ল, বেয়া নাপাব, কাৰণ বহুত দেৰি, প্ৰায় আধা ঘণ্টামান গানটো বিচাৰিলে। ত' গোৱা, গানটো কোনটো গান আছে? এই মৰম যেন বুৱতী নৈ। বঢ়িয়া। মই তাৰ বেকডোখৰ পৰা গাই দিছোঁ। অ'কে। দুচকুৰে আঁতৰ হৈ যিমান যোৱা আঁতৰি, প্ৰথম প্ৰেমৰ সঁচা মৰম যাবা যাদু পাহৰি, নাভাবিলেও নোৱাৰো, ভাবিলেও ভাগৰো, পাহৰিব খুজিও তোমাক পাহৰিব নোৱাৰো, মোকে আপোন কৰিলা, মিছা মৰম যাচিলা, মোকে আপোন কৰিলা, মিছা মৰম যাচিলা,
বুকুৰ সঁচা মৰম কালৈ ঘাচিলা ধনৰ গো বিচাৰি মোকে এৰিলা ধনৰ গো বিচাৰি মোকে এৰিলা মৰম যেন বুটি লৈ বাধা দিবা কেনেকৈ যদিও তুমি নোহোৱা মোৰ মৰম আছে তোমালৈ যদিও তুমি নোহোৱা মোৰ মৰম আছে তোমালৈ উৰি ফুৰা পক্ষীৰো বাঘলৈ মনত পৰে এদিন গলে মোলৈ তোমাৰ মনত নপৰিবনে এদিন গলে মোলৈ তোমাৰ মনত নপৰিবনে এনে এদিন আহিব কোনে বুজি নাপাব এনে এদিন আহিব কোনে বুজি নাপাব বুকুৰ সঁচা মৰম কালৈ ঘাচিলা ধনৰ গো বিচাৰি মোকে এৰিলা ঐ ধনৰ গো বিচাৰি মোকে এৰিলা মনত পৰিছে চাগে ন লগ পাইছিলা কেনেকে ক'ত অকমান জানিব বিচাৰিম যিহেতু তুমি আৰম্ভ কৰিলা লগ পাইছিলো আমাৰ ঘৰৰ কাষৰ মোৰ ডিমৌ? বাইদেউ হয় অ মোৰ বাইদেউ হয় তাৰপিছত বাইদেউ ভনীয়েক এজনীক মানে তালৈ দিছে যোৰহাট ছটাই উম, ছটাই মানে বুলি ক'লে ছটাই সত্ৰ হৈ যায় উম, ছটাই সত্ৰ বুলিয়ে কৈছোঁ উম, তাৰ ছোৱালী তেওঁক দিছিলে তেওঁলোকৰ ঘৰলৈ মই ফুৰিবলৈ গৈছিলোঁ বাই হিচাপে মোৰ বাইদেউ হয় বাই হিচাপে ফুৰিব যাওঁতে প্ৰেমত পৰিলোঁ তাৰপিছত প্ৰেমত পৰিলোঁ এনেকৈ প্ৰেমত পৰিলোঁ তাত ল'ৰা এটা আছিলে মোক ভাল লাগিছে মোক পচন্দ হৈছে তাইও চাগে মোৰ মতে মোক ভাল পায় মই ল'ৰাটোৰ হাতত মই ক'লোঁ এনেকৈ তাইক এইখন মোৰ নাম্বাৰটো দি দিবা কাগজত লিখি দিয়া হৈছে লিখি দিছিলোঁ তাৰপিছত ল'ৰাটোৱে গৈ দি দিলে তাৰপিছত বোলে তাই বোলে তোমাক ভাল পাওঁ বুলি কৈছে বোলো অ'কে ঠিকে আছে মই ভাল পাইছোঁ কাৰণ মোৰ মন গৈছে ন মই ভাল পাওঁ প্ৰেম মানে কি প্ৰেমটো কোৱাটোহে মেইন প্ৰেম কৰিও খেলিও ভাল লাগে অ এটা জমনি টাইপৰ জমনি জমনি তাৰপিছতে দুদিনমান কথা পাতিলোঁ তেনেকৈ মানে বহুত দিন কথা পাতিলোঁ তাৰপিছত এই কেইদিনমান মই কথা নপতাকৈ থাকিলোঁ মানে কেলৈ তাই হৃদয়খন চাম মানে মোৰ প্ৰতি কিমান ভাল পোৱা আছে তাৰপিছতে মই ফোন চোন নকৰোঁ ফোন কৰিলেও ৰিচিভ নকৰোঁ তাৰপিছত খুব কান্দি কান্দি মোক কথা কিছুমান কয় মই তোমাক ভাল পাওঁ তুমি কেলৈ মোক ফোনটো ৰিচিভ নকৰা মোক তেনেকৈ ঢেৰ কিবা কিবি কয় মই কওঁ দিনটো মই কাম কৰোঁ ৰাতি ভাগৰ লাগে মই শুই দিওঁ সেইকাৰণে মই তোমাক তথাপিও মই টাইম দিওঁ ন দিনত মই যেতিয়া কথা পাতোঁ সময় উলিয়াই হ'লেও কথা পাতোঁ মই ৰাতি নোৱাৰোঁ মই ইমানটো ক'লোঁ মই ৰাতি নোৱাৰোঁ বাকী টাইমটো তুমি যেনেকৈ কথা পাতা মই তেনেকৈ কথা পাতিম মই ৰাতি মোৰ ভাগৰ লাগে মোক টোপনিটো লাগিব কিন্তু ভাল পোৱা হ'লেও মোৰ টোপনি লাগিব ৰাতি তুমি লাগিলে বেলেগৰ লগত কথা পাতা মোৰ লগত পাতা নপাতা কাৰণ মই তোমাক চিৰিয়েলি ভাল পাওঁ সেইবুলি মই তাইক মই বিশ্বাস কৰোঁ বিশ্বাস কৰি পেলানি মই এইবোৰ চিন্তা নকৰোঁ যে তাই বেলেগৰ লগত কথা পাতে বা নেপাতে সেইবোৰ মোৰ ডাউট নাই মই নকৰোঁ কিন্তু মোৰ টোপনি ধৰে মই শুই দিওঁ তাৰ দিনত কথা পাতোঁ দিনত কথা পাতোঁ তাৰপিছত তাই কি হ'ল যে ই বেলেগ ছোৱালী ভাল পায় সন্দেহ কৰিবলগীয়া হ'ল তাই সন্দেহ কৰাৰ কাৰণে মই তই যদি ইমান সন্দেহ কৰিছ মোক যদি বুজি পোৱা নাই তেতিয়াহ'লে বাদ দিয়া মই নাপাতোঁ আঁতৰি থকা সেই খাতিৰে মই তেনেকৈ আঁতৰি আহিলোঁ কিন্তু প্ৰথম প্ৰেম সেইটো আছিলে সেই প্ৰেমটো আজিৰ পৰা তাইৰ পিছত মই কেইবাজনী ছোৱালী ভাল পালোঁ কিন্তু তাই লেখীয়া ছোৱালী যে মই জীৱনটোৰ পৰা আঁতৰাবলৈ মন নোযোৱা হ'ল এতিয়া আকৌ কেতিয়াবা সন্দেহ বা তেখেতৰ ফালৰ পৰা মেছেজ বা তোমাৰ ফালৰ পৰা মেছেজ তাইও কৰে ময়ো কৰোঁ কিন্তু ফোনৰ যোগাযোগটো কম হয় ফোনৰ যোগাযোগ মানে মই তথাপিও মই ফোন কৰোঁ তাই ৰিচিভ কৰে মই কথা নাপাতোঁ মন যোৱা নাই তেনেকৈ কয় মানে তেখেতৰ বেলেগ কোনোবা জীৱনলৈ আহিলে মই এইটোৱে কওঁ য'তে থাকা শান্তি থাকিবা সুখ শান্তিটোৱে মেইন এটা কথা মই বহুজনৰ মুখৰ পৰা শুনিছোঁ প্ৰথম প্ৰেম হেনো সফল প্ৰায়ে নহয় কেতিয়াও নহয় তুমি নাভাঙিলেও তেওঁ ভাঙিব তেওঁ নাভাঙিলেও তুমি ভাঙিবা মানে কথাটো ডিছকাছটো বেলেগ হৈ যায় মানে তুমিও ধৰিব নোৱাৰিবা যে মোক কথাটো ক'ত খেলি মেলি কোনো ক'ব নোৱাৰে তেখেতটো বৰ্তমান সুখত থকাটো তুমি বিচাৰিছা মই বিচাৰোঁ তেখেতক ডেডিকেট কৰি আজি আমাৰ অনুষ্ঠানৰ পৰা এটি গান হৈ গ'লে ভাল লাগিব মই গান এটি গাই দিছোঁ
ফেক অৱশ্যে তেখেতৰ কাৰণে ন ত' অন কেমেৰাত আমাৰ কেমেৰাৰ ফালে চাই এবাৰ ক'লে ভাল লাগিব যদি তেখেতৰ অনুষ্ঠানটো চাই আছে জুবিন দাৰ সেই গানটো গাই দিছোঁ যোনটো জুবিন দা ঢুকোৱা দিনাখন মানে গানটো গোৱা হৈছিলে জুবিন দাই নিজে যিহেতু কৈ থৈ গৈছিলে মই যোনদিনাখন মৰিম সেই গীতটো বাজিব লাগিব বুলি কৈ থৈ গৈছিলে মায়াবিনী সেই গীতটো অকণমান মোৰ ফালৰ পৰা গুণগুণাই দিছোঁ নিশ্চয় নিশ্চয় মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি ইয়াৰ কোণত তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱাই ধুমুহাৰ গতে মোৰ বহু যুগৰে নাচোন এধাৰু গছা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি ইয়াৰ কোণত ধন্যবাদ আমি গম পাইছোঁ যে তুমি জুবিনদাৰ হামিং বহুত ধুনীয়াকৈ দিয়া চ' তোমাৰ মুখৰ পৰা এটা হামিং শুনি ল'ব বিচাৰিম জুবিনদাৰ শুনাবা মই জুবিনদাৰ হামিং দিওঁ নিদিয়াও নহয় মানে অলপ অলপ জানো মানে ইমানটো নহয় মানে গানটো গাব নোৱাৰিব পাৰোঁ মানে মই হামিংটো ঠিক আছে তুমি অকণমান গানটোৰ সৈতে গালে ভাল লাগিব কোনটো গানৰ কথা তুমি গাব বিচাৰিবা প্ৰথমে এটা হামিং দি দিছোঁ এইটো মোবাইলতো কিছুমানে ৰিংটনো থয় বা সেইটোকে দি দিছোঁ দেই ঠিক আছে দাৰি দাৰা ৰে না না ৰে 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 দাৰা ৰে ৰে নে দাৰি দাৰি ৰে নে ৰে দাৰি দা নে ৰে দাৰি রে নারী দাদা রে নারী দারে দা দারা দারি রে নারী রে 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 এইটো মোৰ প্ৰথম হামিং হৈছিলে মানে ময়ো শুনি ভাল পাইছিলোঁ মোবাইলত কিছুমানে ৰিংটনো থৈছে তাৰপিছত দ্বিতীয়টো মই এইটো মোবাইলত শুনি পেলাই হেৰি কৰিছিলোঁ দ্বিতীয়টো কিন্তু গানৰ সৈতে লাগিব কোনটো শুনাবা পাৰিবানে গানটো গাব হ'ব হামিংটো কোনটো শুনাবা হামিং এইটো জানে কিয়া চাহে মন গানটো সেইটো আছে হামিংটো মই অকণ গুণগুণাই দিব পাৰিম চেষ্টা কৰিম ঠিক আছে ঠিক আছে যথেষ্ট টান কিন্তু গান টান অকণমান ভুল হ'ব পাৰে একো নাই জানে কিয়া চাহে মন বাবাৰা জানে কিয়া চাহে মন বাবাৰা আখিয়ান মেৰে सावन चरा आखियान मेरे सावन चरा जाने कैसा है मन दोनों दारी नी दारी 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 दे दे दारी दे दारी दे दे दारी 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 दे दे আকৌ এবাৰ লাগে সেইটো
কালি দে একদম যথেষ্ট কষ্ট হৈছে বহুত কষ্ট এই হামিংটো বহুত কষ্ট আছে আৰু আৰু কিবা জানা নেকি হামিং আৰু এটা হামিং জানো মানে সেই হামিংটো অকমান হয়তো ভুলো হ'ব পাৰে কাৰণ মোৰ ইমান মনত নাই চেষ্টা কৰা হ'লেও চেষ্টা কৰিব লাগিব অ'কে গানটো কিন্তু অকমান মনত পেলাব লাগিব তেতিয়াহে হয়তো মই কোনটো গান হামিংটো জুবিন মনত দাৰ? কৰিব পাৰিব কোনটো কোনটো আছিলে মনত পৰিলে হয় মনত পৰিলে অ। সেই গানটো মই হামিংটো দিছো একা মনে প্রশ্ন ছুই যে জবাব খুঁজে যায় তোর ভুরেরি মাছর তকে গুনতে হবে হাই কেউ দেবে না রে জবাব খুঁজে ভুলকে যখন নিলি বুঝে হামকে কেডু দেবে রে ঠিকানা এ বন্ধু রে হে বন্ধু রে ও ও ও ধন্যবাদ অতি সুন্দৰ ভাল লাগি গৈছে আৰু এটা তোমাৰ পৰা যিহেতু তুমি গান গোৱা চ' আৰু এটা গান শুনিব বিচাৰিম ৰ'দ মুখস্থ আছেনে মনত আছেনে তোমাৰ গানটো মুখস্থ অলপ আছে মানে ঠিক আছে যিকোন আছে প্ৰথম ৰকম নাই জানিব পাৰো বা দ্বিতীয় ৰকম মই গাই দিছো মানে যিমানটো জানো ওকে রোদ রোদ আজকে পাও রোদ রোদ আজকে চাও খিৰিকী মেলি বাহিৰৰ এন্ধাৰে পাওঁ কোঠাৰী এৰি ভিতৰত পথেৰাই রোদ রোদ আজকে পাও রোদ রোদ আজকে মন গলে মোৰ কাষলে আহিবা এদিনি ৰবে মোৰো শেষ নাই মোৰো দিন নাই আছে মাথো এধাৰক লোৱা রোদ রোদ আজকে এইটো শৰ্ট ফৰ্মত গাই দিছো মানে মই যেহেতু মই গানটো অকমান জানো কিন্তু এইডোখৰ মই অকমান বেলেগকে গাইলো মানে এইটো মই কৰিম বুলিয়ে কৰিলো অকমান ভুল হৈছে মানে গানটো মই এইটো কৰিম বুলি কলো মানে যিমানটো জানিলো মই সিমানটো ধুনীয়াকে গাই দিছো অকমান ভুল অকমান কিবা কিবি খেলি মেলি হ'ল মানে এইটো কৰিম বুলি কৈছো বুলি কৈছে ঠিক আছে তুমি যিহেতু জুবিন দাই বিহু বুলিলে নাহৰ গীতটো অত্যন্ত তেখেতে প্ৰত্যেকখন মঞ্চত বিহু বুলিয়া ৰাইজৰ কাৰণে সেই নাহৰ গানটো গায় চবেই ভাল পায় চ' তোমাৰ কণ্ঠত মই যেহেতু সেই গানটো মোৰ ইমান মনত নাই মানে ইমানটো মই প্ৰেক্টিচ নাই কৰা গানটো যিমানটো জানো মই সিমানটো কলিয়াটাতো নিশ্চিতভাৱে মুখস্থ আছে অ'কে ঐ নাহৰ পাতৰ আৰতে জিৰিকে মোৰ জুনু মানে হয়তো মই ইমানটো পাৰ হৈ গৈছো মানে গানটো ইমান যোন চোৱা মেইন তুমি যোজনাটো গাব নালাগে বা দীঘলীয়াটো না 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 ঐ নাহৰ ফুলান বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ
ঐ নাহৰ আনিলি তই বহাগৰে খবৰ ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ আনিলি তই বহাগতে খবৰ বুকুতে বাজিছে ঢোলৰে চাপৰ তেজতো উঠিছে পিৰিতিৰে লগৰ বুকুতে বাজিছে ঢোলৰে চাপৰ তেজতো উঠিছে পিৰিতিৰে লগৰ ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ আনিলি তই বহাগৰে খবৰ। থেংক ইউ, বহুত ধুনীয়া লাগিছে। এই গানটো মই কাজিৰঙাত আজি এমাহমান হৈ গৈছে। কাজিৰঙাত মই কামটো কৰিছিলোঁ দেই। তাত কাম কৰোঁতে মোক মানুহ কিছুমানে মই বজাৰ কৰিবলৈ যাওঁ, মইতো অচিনাকি জেগা ন, জীৱনত মই কাজিৰঙা দেখি পোৱা নাই, প্ৰথমবাৰ গৈছোঁ। সেইটো অচিনাকি জেগা, কিন্তু তাত মই বজাৰ এখন আছে, অহা যোৱা মানে ইয়াৰ পৰা তোমাৰ এই নামঘৰমান হ'ব 2-3 কিলোমিটাৰ হ'ব, খোজকাঢ়ি যাওঁ। খোজকাঢ়ি যাওঁতে মেলোঁতে আহোঁতেও গাওঁ, মই যাওঁতেও গাওঁ। সেই গানটো গাওঁ, মানে এতিয়া যোনটো গান নাহৰ পাতত, মানে কাজিৰঙা যোনটো ফৰেষ্টৰ ৰাস্তা ৰিজাৰ্ভ, মানে ৰিজাৰ্ভটো ইফালে যায় আৰু ফৰেষ্টৰ হেৰিটো যোনটো অফিচলৈ যায়, গোটেই এখন সোণাৰু গছ, সোণাৰু মানে ধুনীয়াকৈ মই তেতিয়াই মই কৈছিলোঁ জুবিন দাই সোণাৰু বহুত ভাল পায়। মোৰ মোবাইলত এতিয়াও এইটো ৰেকৰ্ডিং আছে, মানে মোবাইলটো বেয়া হ'ল, বহুত ধুনীয়া মানে। তেতিয়া মই ক'লো একা মনে প্ৰশ্ন চুই যে জবাব খুঁজে যায় তোর ভুলেরি মাছর তোকে গুনতে হবে হাই এও দেবে না রে জবাব খুঁজে ভুলকে যখনই বুঝে আমাকে কেন দেবে রে ঠিকানা এ বন্ধু রে এ বন্ধু রে ও এই গানটো মই সেই শুনাজোপা মনত পৰিলে তেতিয়া মই এই গানটো মই প্ৰেক্টিচ কৰিলোঁ, মানে মই শুনি থাকোঁ যিহেতু, তেতিয়া মই ভাবিলোঁ এই গানটো ইমান ধুনীয়া গান জুবিন দাৰ, মই কিজানি মই এই হামিংটো মই স্কেল মানে মই ৰিচাৰ্ভ কৰিব পাৰিম নেকি, মই বা হেৰি কৰিব পাৰিম নেকি, মগজত মানে ভৰাইলোঁ মানে মই ছেভ কৰিব পাৰিম নেকি, মই তেনেকৈ ভাবিলোঁ। তাৰপিছতে মোৰ লগৰ এটা আছে, সিও মোৰ গান কিছুমান, সিও লেবাৰলৈ আহে হয়, কিন্তু মই লেবাৰ গান যিহেতু মই নুশুনো, সি মোৰ লগৰ হৈ মোৰ নিজৰ জেগাত থাকি, মানে মইতো অসমীয়া জেগাতে থাকি থাকি ডাঙৰ হ'লোঁ, মই ইমানটো নিজৰ গান নুশুনো, অসমীয়া গানটো বেছি শুনো। তাৰপিছত সি সেই গানটো, মোৰ গানটো সি ভাল পালে, মই বোলো তই সেই গানটো কেলৈ শুন, তইতো লেবাৰ গান শুন। তেতিয়া মোক ক'লে তই যিটো হামিং মানে জুবিনৰ যোনটো টানিছ তই, মানে সেইটো মই তোক মানিছোঁ বোলে, সেই বুলি ক'লে। বোলো মই ইমানটো নাজানো, মানে যেনেকৈ জুবিন দাই গাইছে মই তেনেকৈ টানিছোঁ, তই বুজি পাইছ, চেষ্টা কৰিছোঁ। তাৰপিছত মোক ক'লে তই গানটো গাচোন, গানটো গালোঁ, মানে গানটো মানে সেইডোখৰ টানিলোঁ মানে। তেতিয়া সি কৈছে ইমান ধুনীয়া গাইছে বোলে, জুবিন দা একদম তোক তেতিয়া জুবিন দাই পাব লাগিছিল, তেনেকৈ ক'লে। মই তেতিয়া তাক ক'লোঁ, মই বোলো মোৰো এটা কপাল থাকিব লাগিব ন, জুবিন দাক পাবলগীয়া বা ভগৱানৰ এইটো দিব লাগিব, যিহেতু মোৰ ওচৰত নাই, হয়তো জুবিন দা ঢুকোৱাৰ পিছত মই কিবা এটা হ'ব লৈছোঁ বা জীয়াই থাকোঁতেও কিবা এটা হ'ব পাৰোঁ, সেইটো ভগৱানে নাই দিয়া ন, কেতিয়া কাক কোনে লিখি থৈছে কোনো ক'ব নাই। সেইকাৰণে মই এই হামিংটো তেতিয়া মই কাম কৰি আছোঁ, ৰাতি মানে দিনতে কাম কৰোঁ, পাহাৰৰ পৰা তলত মই কাম কৰোঁ, পাহাৰৰ পৰা অফিচটো মানে ইমানত মই কাম কৰোঁ তলত, এইটো অফিচটো, এইটো ৰাস্তাটো, যোৱা ৰাস্তাটো, এইটো অকণমান ডাউনত মই কাম কৰি থাকোঁ। তাৰপিছত বাইদেউ এজনীয়ে সুধিলে, ফৰেষ্টৰ তাৰে বাইদেৱে, বোলে তুমি ইমান ধুনীয়া গান গোৱা, কোনে গান গায় বোলে, তাৰপিছত চবেই মোক দেখাই দিলে। বাইদেউ উপায় নাপায় মোক পইচা 2000 টকা দিলে। বাইদেউ এইটো কেলৈ দিছে, বোলে তুমি ইমান ধুনীয়া গান গোৱা। তাৰপিছত তেওঁ মানুহজনেও সুধিলে, দাদাই বোলে তুমি কি কোৱা, মই বোলে একো নকওঁ, মই এনেকৈ অকণমান হেৰি কৰি থাকোঁ। দাদাই মোক দাদাই কথা কৈছে,
ময়ো বোলে ঢোল চোল বজাওঁ বৰ ধুনীয়া ঢোল চোল বজাওঁ মই অকণমান পপুলাৰ টাইপৰ বোলে তেনেকৈ ক'লে মই বোলো হয় নি ভাল কথা আপুনি শিকি থাকক আৰু হেৰি হওক মই সেইটো কামনা কৰিলোঁ বোলে তোমাক মই এদিন গোহাঁইগাঁৱত বোলে লগ কৰিম তেনেকৈ ক'লে বোলো ঠিক আছে আপুনি যদি মোক লগ কৰিব পাৰে বা কেনেবাকৈ যদি এড্ৰেছ পায় লগ কৰিব তেনেকৈ ক'লে বোলে তোমাৰ গান কিন্তু বৰ ধুনীয়া লাগিলে মই বোলে ঢেৰ গান শুনিলোঁ কিন্তু জুবিনৰ লিখা ঢেৰ ল'ৰা উঠি আহিছে আজিকালি নতুন প্ৰজন্ম কিবা কিবি ঢেৰ উঠি আহিছে এই হামিং তুমি যোনটো হামিং দিলা বোলে তাৰ লিখা কোনো দিব পৰা নাই কোনো দিব পৰা এতিয়া যোনটো ল'ৰাই এতিয়া পপুলাৰ হ'ল মই সেই ল'ৰাটোকো মই ৰিকুৱেষ্ট কৰিম মই নিজেই সিটো মোতকৈ 2 শ্ৰেণীমান পঢ়া বা যিমানটো আছে মোৰ সিমানটো নাই কিন্তু মই সেই হামিংটো যেনেকৈ টানিম জুবিন দা একদম একজেক্ট মই টানি দিম এই হামিংটো নাৰী ৰে নাৰী ৰে ৰে রে নারী রা এই হামিংটো মানে মই এইটো কাৰণে এতিয়াও আকৌ টানি দিলোঁ জুবিন দাৰ মানে কিছুমান মানে যিটো হামিং এতিয়া জুবিন দাই টানিছিলে মই অথনি গাড়ীত গৈ থাকোঁতে তোমাৰ লগত গৈ থাকোঁতে তুমি যিটো শ্বুট কৰিবলৈ কৈছিলা এতিয়া আহিবৰ আগত মই এই হামিংটো মই শুনিলোঁ মানে শুনাৰ পিছত মোৰ আৰু এটা মনত পৰি গ'ল মানে জুবিনে কেলে কোনো মানুহ কেলে বুজি নাপালে মানে মই সেইটো মনত পৰিলে তেতিয়া তেওঁলোকে তোমাৰ লগৰ কেইজনেও তেতিয়া মোক ক'লে যে এই হামিংটো টানা সেইটো কাৰণে মই একদম ৰিয়েলকৈ ধুনীয়াকৈ গাই দিছোঁ মই সেইটো কাৰণে মোৰো ভাল লাগিলে এই হামিংটো মানে কোনোবা এটা ৰিকুৱেষ্ট কৰক মই তেতিয়া টানিম মানে সেইবুলি তেওঁক টানি দিলোঁ বা সেই হামিংটোও ভাল লাগে আৰু জুবিনদাৰ হামিং মানে ক'বলৈ গ'লে ঢেৰ আছে কিন্তু তাৰ মাজতো মই এই দুটা বহুত ভাল পাওঁ আৰু এটা এতিয়া যোনটো মই এতিয়া উল্লেখ কৰিলোঁ মই গাই গ'লোঁ সেই হামিংটোও মোৰ ভাল লাগে একদম মানে ৰেকৰ্ডিং হ'লেও বা মোবাইলত ৰিংটন লগালেও ভাল লাগে কিন্তু জুবিন দা যেতিয়া ঢুকালে এই হামিংটো মই বহুত দিনৰ মূৰত পাইছোঁ মানে জুবিন দা ঢুকুৱা 3-4 মাহৰ পিছত এই হামিংটো পাইছোঁ বোলো ইমান ধুনীয়া হামিং কাৰ মই মাতটো ধৰিব পৰা নাই তাৰপিছতে বুজি পালোঁ এইটো জুবিন দাৰ মাত হয় এই হামিংটো মই 3 মাহলৈকে মানে মই প্ৰেক্টিছ কৰিলোঁ তাৰপিছত হেল'টন লগালোঁ মোৰ সেইটোৱে আহে মই একদম ধুনীয়া লাগে মানে গান বহুত ভাল পাওঁ মানে নিজান জেগাত এইটো মই বহুত ভাল পাওঁ মজা লাগে মনত পৰিছে চাগে মনত পৰে কিছুমান কথা বহুত মনত পৰে কিছুমান কথা আঁতৰাই পঠিয়াওঁ মানে বেছি চিন্তা কৰিও লাভ নাই মানে বেছিকৈ মানুহে চিন্তা কৰিব নালাগে বেছি টেনশ্যন লৈ লাভ নাই কিন্তু এটা সময় দেখা যায় নেকি যি হয় সেইটো সময়ত দেখা যাব কাৰণ কোন কেতিয়া জীয়াই থাকিব সেইটো কোনো ক'ব নোৱাৰেতো মই সিমানটোৱে জানো যেতিয়ালৈকে মই জীয়াই আছোঁ যেতিয়ালৈকে কৰিব পাৰিম মই তেতিয়ালৈকে কৰি যাম যাক মই 2 টকা এটা দিব পাৰোঁ মই সেইটো কৰি যাম আছে দিছোঁ নাই যদি নাই মই সেনেকুৱা মানুহ মই চিধা কিন্তু চব তেনেকৈ থকাটো মই বিচাৰোঁ মানে খোলা অন্তৰত থাকিব লাগে কোনো বেছি দিন জীয়াই থাকে নাই মই সেইটোৱে চিন্তা কৰোঁ আৰু বিশেষকৈ মই একো নকৰোঁ মই সেইটো কাৰণে ইমানটো চিন্তা কৰি মোৰ ঘৰৰ সমস্যাটো বেয়া তথাপিও মই মানুহক বিলাই দিওঁ মই ঘৰতে নিদিব পাৰোঁ আৰ্থিকভাৱে ইমান সবল নহয় জুবিন দা মৰা 4-5 দিনৰ পিছত মোৰ মা ঢুকাইছে মা ঢুকাৰ পিছত মোক মায়েও তেতিয়াও জুবিন দা যেতিয়া ঢুকালে মোক মায়ে এনেকৈ ক'লে মই বোলে এতিয়াই বুজি পাইছোঁ মোক কৈছে বোলো কেলে মায়ে মোক ক'লে তই জুবিন দাৰ গান ইমান চিঞৰি থাক ইমান গাই থাক য'তে মন যায় ত'তে তোক মই পাগল বুলি আহিছিলোঁ কিন্তু অৰিজিনেল পাগল যে তই সঁচাকৈ মই এতিয়া বুজি পালোঁ তেতিয়া সেই বুলি ক'লে তাত 2 দিনৰ পিছতে জুবিন দা মৰা 4-5 দিনৰ পিছতে মা ঢুকাই দিলে জুবিন দা মৰা দিনাখন খুব কান্দিলে তাৰপিছতে মায়ে ক'লে মই এতিয়া বুজি পাইছোঁ তই কেলৈ জুবিন দাক ইমান ভাল পাওঁ মই তথাপি মাকো খোলা খুলি ক'লোঁ যে মা তোমালোকেতো মোক স্কুল পঠিয়াইছিলা কিন্তু মই এখন স্কুলত নপঢ়িলোঁ তাৰপিছত মোক এনেকৈ পঠিয়াই দিলে মই তথাপি তাতো সফল আছিলোঁ তাতো মোক মালিকে স্কুলত নাম লগাই দিলে স্কুলত যদি মই ক্লাছ কৰিব লাগে সেইটো টাইমত মোক গছত উঠাব বা বিচনী মাৰিব মই এইবোৰ কাম কৰিব নোৱাৰোঁতো সেই বুলিয়ে মই নিজে এৰি দিলোঁ কাৰো গাত দুখ নাই মই নিজে এৰি দিলোঁ কাৰণ ক্লাছ কৰা টাইমত যদি মোক গছত উঠাব কিবা কৰিব মই সেইটো টাইমত মই ঘৰত কিবা এটা কৰিলে মোৰ নিজৰ লাভ হ'ব হয় নে নহয়
সেই বুলিয়ে মই স্কুল এৰি দিলোঁ। সেইটো কাৰণে মই এনেকৈ থাকোঁ, চব মানে মোক মৰমো কৰে, মোক সিমানটোৱে কিন্তু লাগে। এটা কথা, তুমি আগৰ আমাৰ যেতিয়া তোমাৰ লগত মই কথা পাতিছিলোঁ বা পডকাষ্ট কৰিছিলোঁ, সেই পডকাষ্টটো চাই বহুতে কিন্তু সেই শিক্ষকজনক, যিজন আমি শিক্ষাগুৰু বুলি কওঁ, হয়, তেওঁক বিভিন্ন ধৰণে কিন্তু বহুজনে তেওঁক কিন্তু তুচ্ছ তাচ্ছিল্য কৰিছে। কৰিব, নকৰাকৈ নাথাকে, কাৰণ যিহেতু ময়ো পঢ়া শুনা নাই, মোৰ ইমান মাইণ্ড নাই, মোৰ দিমাগত নাই, কিন্তু মোৰ ফালৰ পৰা যিটো কয় তেওঁলোকক কৰিবই। মই এজন এতিয়া তেওঁ ক'বলৈ গ'লে ছাত্ৰ হয় নহয়? তেওঁ এতিয়া ছাত্ৰীও মানে বুজাব লাগে, পঢ়াব লাগে, তেওঁ এটা দায়িত্ব। সেই দায়িত্বটো মোক পালন নকৰাকৈ তেওঁ যদি মোক বেলেগ বেলেগ দায়িত্ব দিয়ে, মই পালন কৰিম। সেইটো পালন মই কৰিব নোৱাৰাৰ কাৰণে মই ভাবিলোঁ কি, মাষ্টৰ হৈ পেলাই মোক পঢ়াব লাগে, মাষ্টৰে যদি ক্লাছেই নকৰে, মই সেইটো টাইমত মই এনেই থাকি লাভ নাই। তোমাক বা মাষ্টৰক মই বিচি থকাতকৈ মই নিজে যদি কিবা এটা কৰোঁ, মালিকৰ ঘৰত বা কিবা এটা মই যাই ঘৰতে হওক কিবা এটা কৰিলে মই কিবা এটা পাম, সেইবুলি মই স্কুলটো মই নিজে এৰি দিলোঁ। কিন্তু কেতিয়াবা নিজে অকলশৰে কান্দোঁ বা ৰাতি হ'লেও কান্দোঁ, কাৰণ কিছুমান দুখে অকণমান আৱৰি ধৰে মানে কেলৈ, মোৰ যিহেতু মোৰ মাটি বাৰী নাই, মই লেবাৰ ল'ৰা হয়, মোৰ মাটি বাৰী নাই, নিজকে কেতিয়াবা ইমান সময় মানে ইয়াত থাকিয়ে মই এইটো বুদ্ধি পালোঁ বা শিকিলোঁ, চব মানে মোক ভালকৈ কয়, কোনো মানুহ ইয়াত মোক বেয়াকৈ কোৱা নাই যে তুমি কেলৈ নপঢ়িলা, কি কাৰণে নপঢ়িলা, সেইবোৰ কয়, মই কয় চিধা চিধি কৈ দিওঁ, মই এনেকৈ তেনেকৈ সেইটো কাৰণে মই নপঢ়িলোঁ। কিন্তু মই নপঢ়িলোঁ যদি মোক কিছুমান কথা মোৰ মনলৈ আহে, মই এইটোৱে চিন্তা কৰোঁ, মই ভালকৈ থাকিব লাগে, মোক য'ত মই ডাঙৰ দীঘল হ'লোঁ তেওঁ ভালকৈ থাকিব লাগে, মানে চব ডিটেইলছ ভালকৈ থাকিব, চব মানুহ মানে পৃথিৱীত ভালকৈ থাকিব লাগে। মানে পৃথিৱীটো মানে আছে কি, একো নাই। তুমিও ইমানখন কৰিলা মেলিলে কোনোবা দিনাখন গুচি যাবা, ময়ো গুচি যাম। এতিয়া জুবিন দাই ইমানখন কৰিলে মেলিলে, জুবিন দাইও আমি টানি ৰখাব নোৱাৰোঁ, কোনোবা দিনাখন জুবিন দাকো হেৰুৱাবলৈ হ'লহেঁতেন, কিন্তু ইমান ঘপককৈ যে হেৰুৱাম বুলি কোনো ভবা নাছিলে। সেইটোৱে অকণমান দুখ লাগিছে, কাৰণ জুবিন দাৰ লেখীয়া মানুহ পৃথিৱীত নাছিলে মানে অসমত, হ'বও নোৱাৰে। জুবিন দাই যিটো গীতে গায় চব মানুহে আঁকোৱালি লয় আৰু বহুত ভাল পায়, আৰু জুবিন দাক মই বহুত ভাল পাওঁ, মানে মোক তাত ক'বলগীয়া কোনো নাই। মই মা দেউতাক যিমান ভাল নাপাওঁ, মই জুবিন দাক সিমান ভাল পাওঁ, বহুত ভাল পাওঁ। এটা কথা, বৰ্তমান কিন্তু এটা কথা ক'ব লাগিব, অসমখন অস্থিৰ হৈ আছে বৰ্তমান, সেয়া জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰতে হওক বা তোমাৰ বৰ্তমান সময়ত আমি দেখিবলৈ পাওঁ বিভিন্ন সময়ত যে বহিৰাগত আহি পানি অসমীয়াক য'ত ত'ত মাৰপিট কৰিছে, অনা অসমীয়া বিশেষকৈ অসমীয়াসকলক বিভিন্ন ধৰণে কৰিছে। সেইটো কৰিব নাপায় আচলতে, চৰকাৰেও এইটো চৰকাৰৰ গাত দুখ অকণমান, মানে জুবিন দাক চৰকাৰেও বুজি নোপোৱা, মানে যিটো সমস্যা এতিয়া চৰকাৰে কৰিছে চৰকাৰে বুজি নোপোৱা হ'ল, কাৰণ চব মানুহে জুবিনক ভালকৈ চিনি পায় আৰু কিছুমানে ভালকৈও চিনি পায়। এতিয়া ভেক্টৰদাসে কৰিছে, কিন্তু ভেক্টৰদাস অকণমান মানে কথাবোৰ ডাইৰেক্ট কওঁতে অকণমান কিবা এটা উল্টা পুল্টা হৈছে তেওঁ, আৰু সেইটো কাৰণে আৰু কিছুমান মানুহে লাগি আছে জুবিন দাৰ বিষয়ে, কিছুমানে মাৰিছেও, পুলিচ অফিচাৰে মাৰিছে, পুলিচে, সেইটো হ'ব নাপায় মানে, কাৰণ তেওঁ কিবা এটা বিচাৰি আহিছে, কেলৈ বিচাৰি আহিছে নিজে পুলিচজনো বুজি পাব লাগে। কিছুমান পুলিচে কান্দিছে, কিছুমানে নাই কন্দা, কিছুমানে জুবিনৰ কাৰণে যুঁজিছে, কিছুমানে নাই যুঁজা, কেলৈ নাই যুঁজা তাতো কথা কিছুমান আছে, আমি সেইটো বুজি নাপাব পাৰোঁ, সেইটো মন্ত্ৰীয়ে বুজি পাব লাগে। মন্ত্ৰীয়ে বুজি পায়ো ইমান ডাঙৰ কামটো পাৱাৰ থকাৰ পাছতো তেওঁলোকে একো কৰিব পৰা নাই। এটা কথা জানিব বিচাৰিম, তুমি যিহেতু ভিক্টৰ দাৰ কথা ক'লা, ভিক্টৰ দাসৰ কথা ক'লা, কি ক'বা তেখেতক লৈ? তেওঁ মানুহজন ঠিক আছে, তেওঁ চিধা চিধি আছে একদম, মই তেওঁক ভাল পাওঁ। জেললৈকে যাবলগীয়া হয়, জেলতো যায়, সেইটো মই ভাল পাওঁ। কিন্তু তাতো কিছুমান কথা তাতে এনেকুৱা কৈ দিয়ে, মই ধৰিব নোৱাৰোঁ, মানে এনেকুৱা এটা কৈ দিয়ে আকৌ জেলত গৈ সোমাবলগীয়া হয়। মই এইটো অকণমান ডাউট কৰোঁ, কিন্তু তেওঁ লিখা সাহসীয়াল মানে আমাৰ অসমত নাই নেকি? তেওঁ যিটো যাব পাৰে, তেওঁ বেগত আৰু এজন যাব নোৱাৰে নেকি? বা জুবিন দাৰ ক্ষেত্ৰত আৰু মাত মাতিবলগীয়া মানুহ নাই নেকি আমাৰ অসমত? এটাই আছে নেকি? মই এইটোৱে ক'ব বিচাৰোঁ, তেওঁ লিখীয়া মানুহ আৰু আমাৰ অসমত নোলাবই নেকি? বহুতে এইটো কথা ক'ব বিচাৰে। আৰু ভেক্টৰদাসে জুবিন দা জীয়াই থাকোঁতে এটা ভিডিঅ' পাইছিলোঁ মই, যন্ত্ৰ গাইছিলে, তেতিয়াই চব মানুহকে কৈছিলে আমাৰ অসমত 1 পিচে মাল আছিলে, জেগাত ভিক্টৰ দা জেগাত দিছে, আমাৰ অসমত 1 পিচে মাল আছিলে,
সেইজনে হৈছে জুবিন দা। হুম, আৰু তেওঁ যিটো কৈছিলে মোৰ সেইদিনাখন মই কৈছোঁ ন, মোক এনেকুৱা হাঁহিছোঁ ন, মই ইমান মনটো ভাল লাগিছে মানে। জুবিন দাৰ বিষয়ে যে মাত মাতিবলগীয়া এটা অসমত আছিলে, মই ভাবিয়ে পোৱা নাছিলোঁ। ভিক্টৰ দাসে মাতিলে। হুম, হুম, হুম। মই সেইটো বহুত ভাল পালোঁ মানে। আচলতে এটা কথা, ভিক্টৰ দাৰ সাহস সেয়া মানিব লাগিব। কিন্তু আৰু এটা কথা ক'বলৈ মই বিচাৰিম, তোমাৰ পৰা জানিবলৈ বিচাৰিম। ধৰা আমি বৰ্তমান সময়ত কিবা এটা কথা কৰিলে যে আমাৰ বাক স্বাধীনতাটো, যি আমি কথা কওঁ, সেই স্বাধীনতাটো কিন্তু আমাৰ বৰ্তমান সময়ত নাইকিয়া বুলি বহুতে ক'ব বিচাৰে। ক'ব বিচাৰে, কৈছেও কিছুমানে, নোকোৱাকৈ থকা নাই। কাৰণ এটা সাধাৰণ কবিতা লিখাৰ কাৰণেই যদি ৩ ঘণ্টাৰ ভিতৰত কাৰোবাক জেলত ভৰাবগৈ পাৰে, কেলৈ কৰিব নোৱাৰিব? সেইটো কাৰণে ঠিক যাক সঁচা দেখে তাক মানুহে সদায় বেয়া বুলি ভাবে, যাক মিছা দেখে তাক সঁচা বুলি ভাবি মানে হেৰি কৰিবলৈ বিচাৰে, মানে ভাল কৰিবলৈ বিচাৰে। ঠিক তেনেকুৱা তাত মন্ত্ৰীয়ে মোক জেলত ভৰাব, মই ইমানটো কৈ দিয়া মানুহ চিধা চিধি। মন্ত্ৰীয়ে অকল টকা লোভটো চায় আৰু একো চিনি নাপায়, মই ইমানটোৱে ক'ম। আৰু মোক লাগিলে জেলত ভৰাই দিব, মোৰ ইমানটো কেপাচিটি নাই। আৰু যিহেতু মোক কষ্ট কৰি খাওঁ, ভৰাই থ'লেও ৰুটিটোতো পামতো, মই কিবা এটা পাম জেলৰ ভিতৰত থাকিলোঁ, যেতিয়ালৈকে থাকোঁ। কিন্তু তেওঁ বুজি নাপালে, অসমত থাকি নিজৰ শিল্পীজনক বুজি নাপালে। হয়, তেওঁৰ বিষয়ে কিবা এটা ক'ব পাৰে, কিন্তু এনেকুৱা নাছিলে। এইটো এতিয়া জুবিন দা জীয়াই থাকোঁতে দীঘলী পাৰৰ পুখুৰী গছবোৰ কাটিলে, এই সৌন্দৰ্যতা জুবিনে কৈ থৈ গৈছিলে, সেই সৌন্দৰ্যতা আকৌ ঘূৰি আহিব জানো? মানুহজন মৰি যোৱাৰ পিছত আকৌ সেই মানুহজন ঘূৰি আহিব নাহে নহয়। ঠিক তেনেকে এই গছজোপাই যিটো সুন্দৰতা দিছিলে, ভৰ দিছিলে বা ইমান এটা পৰিৱেশিক মানে দিছিলে, সেইটো আকৌ ঘূৰি আহিব কাটি দিয়াৰ পিছত? নাহে। সেই কথাটো কওঁতে তেওঁ বুজি পালে নাপালে? কেতিয়াও বুজি নাপালে। কাৰণ তেওঁ আমাৰ অসমখন নিবিচাৰে কেতিয়াও। তেওঁ কেতিয়াও নিবিচাৰে, তেওঁ নেপাল হোৱাটো বিচাৰে, আমাৰ অসমখন নেপাল হওক। মানে তুমি এইটো ক'ব বিচাৰিছা যে যেনেকে আমাৰ আহোম সাম্ৰাজ্যৰ দিনত যেনেকে লালু ফুলা বৰফুকনৰ আঙুলিত নাচি আছিলে ল'ৰা ৰজা, ঠিক তেনেদৰে বৰ্তমান নাচি আছে বুলি ক'ব বিচাৰিছা? হয়, মই সেইটো ক'ব বিচাৰোঁ। আৰু একো নকওঁ। এতিয়া চবতো জানোৱে, এতিয়া তেওঁ অকল লোভটো লাগে, মানে পইচাটো হ'লেই তেওঁ হৈ গ'ল, ইমানটোহে জানে। মোৰ মতে এইবাৰ ইলেকশ্যনত তেওঁ জিকিবই নালাগিছিলে। কিয়? বহুতখিনি কাম কৰি থৈ গৈছে বৰ্তমান। কৰিছে, নকৰাকৈ থকা নাই। কিন্তু কিছুমান কাম আকৌ নকৰাকৈও তেওঁ পাৰ হৈ গৈছে নহয়। কিছুমানক চিনিয়ে নাপায়, কিছুমানক দেখিও নদকা বাৰু দি পাৰ হৈ যায়। বৰ্তমান চোৱা, মই এটা কথা জানিব বিচাৰিম। বৰ্তমান মহিলাসকলকচোন যথেষ্ট পইচা পাতি দিছে বা দিছে, 10,000 দিছে, কাৰোবাক 20,000 দিছে। কি ক'বা তুমি? তাৰ ভিতৰতে সেই মাইকী মানুহকেইজনীও বুজি নাপায় যে আমাৰ পইচা আমাৰ তেলতে ভাজি যে তেওঁ টানিছে। কেনেকে? আছে, তাতো কিছুমান কথা বহুত সোমাই আছে, কিন্তু মোক ক'বলৈ মন নোযোৱা হৈছে মানে। কিয়? আজি আমাৰ ৰাইজক কোৱা সেইখিনি কথা। নাই, নকওঁ। ভয় কৰিছা নেকি? ভয় নাই কৰা, কিন্তু মই নকওঁ বুলিয়ে নকওঁ। ভয় কৰাটো মই চাগে জেলত ভৰোৱালৈকে মই নকলোৱেই চাগে। কাৰণ ইমান মানুহে, গোটেই সমষ্টি মানুহে, অসমৰ সমষ্টি মানুহে তেওঁক হাত মিলাইছে। তেওঁলোকে বুজি পোৱা নাই, মই অকলে কেনেকে কম? অকলে কৈ লাভ নাই মানে, লাভ নাই। হয় নে নহয়? চবে 10,000 পাইছে। মাছৰ তেল মাছতে ভাজি আছে বুলি তুমি কৈছা। কাৰণ সেইটো ধৰিব পৰা নাই মানুহে। কাৰণ সেইটো পইচা তেওঁৱে দিছে, সেইটো পইচা আকৌ তেওঁৱে টানিছে। কেনেকে টানিছে? দামটো বঢ়াইছে, ইটো বস্তু দাম বঢ়াইছে, নিমখ হওক, দাইল হওক, কিবা এটা। অসমৰ চৰকাৰ হয়, তেওঁ বঢ়াব আৰু কোনে বঢ়াব? তেওঁ বঢ়ালে, বস্তুৰ দাম বাঢ়িলে, আমাৰ যোনে 10,000 টকা পাইছে তেওঁহে কিনিব। হয় নে নহয়? তুমি নিজে কোৱা কথাটো। নিশ্চয়। মই এইটো ভিডিঅ' বিশেষকে আমাৰ ভিক্টৰ দাক দিব লাগিব। ত' যদি শিৱসাগৰ আহে, নেক্সট টাইম মই আজি অন কেমেৰা কৈছোঁ, ভিক্টৰ দাক তোমাক লগ লগাই দিম। লগ কৰিম মই ভিক্টৰ দাক। এটা কথা জানিবলৈ মন গৈছে, বৰ্তমান বহুতেই কয় বা ফেচবুকত কয় যে অসমত বৰ্তমান সময়ত মাত মতা মানুহ 3জন আছে বুলি কৈছে। বহুতে কয় সংবাদ জগতৰ ক্ষেত্ৰত নিতুমণি শইকীয়া আছে, 1 নম্বৰ চিনি পোৱা। 1 নম্বৰ। আৰু সামাজিক ক্ষেত্ৰখনত, সামাজিক বুলিয়ে কৈছোঁ, আমাৰ ভিক্টৰ দাসৰ কথা কয়, ভিক্টৰ দাৰ কথা কয়। আৰু 3 নম্বৰতে বৰ্তমান সময়ত বিধানসভাৰ আমাৰ শিৱসাগৰ সমষ্টিৰ এজন বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ কথা কয়।
কি ক'বা এই তিনিজনৰ বিষয়ে? তিনিজনৰ ভিতৰত কি ক'ম এতিয়া নিতুমণি শইকীয়াই সঁচা কথা ক'লে মানুহে উভতিহে ধৰে সঁচা কথা কৈ দিয়ে যে সেইটো কাৰণে মানুহে বেয়া পায় জাষ্ট আমাৰ হেৰি আহি গ'ল মানে ভেক্টৰ দাৰ কথা কৈছোঁ তেওঁ দাদাৰ কথা কৈছোঁ তেওঁ কিছুমানে অকণমান হেৰি কৰে ৰেচপেক্ট কৰে কিছুমানে ৰেচপেক্ট নকৰে হা কিছুমানে কেলে ৰেচপেক্ট নকৰে কেতিয়াবা ভেক্টৰ দাস খং উঠি যায় খং উঠি গ'লে অকণমান খাই দিয়াৰ পিছত সঁচা কথাই কয় ৰিয়েলি কথা কয় ডাইৰেক্ট কথা কয় কিছুমানে এইটো মান্তি নহয় মানে মানি নলয় মাল খাই ক'ব পাৰ মোক কেলে মানি লয় কিন্তু সঁচা কথা কয় কিন্তু চিধা কথা কয় সঁচা কথা জুবিন দাই যেতিয়া প্ৰগ্ৰেম কৰোঁতে কয় মই আজি অকণমান মাল খাই দিম জুবিন দাই ইমানটো কৈছে মই যদি মাল খাই এক ৰাতিত 10টা গান লিখিম মই মাল নোখোৱাকৈ এটা গানো লিখিব নোৱাৰোঁ কেলে কয় মাল খালো এটা মগজত এটা হেৰি চলি যায় তেনেকুৱা আৰু আমাৰ অখিল গগৈ ডাঙৰীয়াক মই এইটোৱে ক'ব বিচাৰোঁ তেওঁ যেনেকৈ যি নহওক মানে অসমখন অকণ উদুৱাবই বিচাৰে সদায় কিবা এটা কৰি যাম বুলিয়ে বিচাৰে সদায় মানে আমাৰ অসমখন কিবা এটা হওক জুবিন ক্ষেত্ৰকে হওক বুলি নকওঁ মই চব ক্ষেত্ৰতে তেওঁ মান নমতাকৈ নাথাকে আগবাঢ়ি যায় বা এতিয়া জুবিন ক্ষেত্ৰ এইটো এতিয়া বৰষুণত যি দেখিছোঁ পাহাৰৰ পৰা বালি আহিছে পানী আহিছে বৰষুণত এনেকৈ দেখিছোঁ মানে মানুহজনীয়ে গৈ পৰ্দা আহিবলগীয়া হৈছে মানে ওপৰত ত্ৰিপাল দিবলগীয়া সেইটো আমাৰ হ'ব নালাগিছিল ইমান ডাঙৰ আমাৰ আৰ্টিষ্ট হৈ পেলাই আমাৰ ডাঙৰ শিল্পী হৈ আমাৰ চৰকাৰ নাই নেকি আমাৰ চৰকাৰে একো কৰিব নোৱাৰিব নেকি সেইটো যাতে হ'ব নালাগিছিলে সেইটো তথাপিও তেওঁ মাত মাতিলে আমাৰ অখিল গগৈ মাত মাতিলে সেইটো কাৰণে অকণমান ভাল লাগিলে অখিল গগৈ ডাঙৰীয়াই ইমানটো কৈ দিলে যে সেইটো মই কৰি দিম বা এইটো মই পকা কৰি দিম এইটো কিবা কৰি দিম ইমানটোলৈকে ক'লে এতিয়া এইটো তেওঁহে জানে এতিয়া মনত বা কি ভাবি আছে কি কৰিম বুলি ভাবিছে আমাৰ আগত কোৱা মতে তুমিতো ভাল পাইছা মই ভাল পাইছোঁ মই সেইটো ক'ব বিচাৰিছোঁ ৰাইজৰ আগতো এইটো ক'ব বিচাৰিছোঁ জুবিন দাৰ ক্ষেত্ৰত মাত মাতিবলগীয়া মানুহ আছিলে যদি এই তিনিজনেই আছিলে আৰু কোনো নাই মানে বৰ্তমান এতিয়া নিতুমণি শইকীয়া চিধা চিধি কৈ দিয়া মানুহ চিধা চিধি কৈ দিয়ে মানুহে বেয়া পায় কাৰণ বুজি নাপায় আচলতে কথাটো বুজিব লাগিব তেওঁক কৈছে কিটো নিজে বুজি পোৱাটোহে আচলতে বুজি পালেহে এটা কথা জানিব বিচাৰিম সৌসিদিনা গণেশগুৰি ফ্লাইঅভাৰৰ তলত জুবিন দাৰ এখন ছবি জুবিন দা ঢুকোৱাৰ পাছতে ছবি আঁকিছিলে তুমি গম পোৱা চাগে গম পোৱা নাই এখন ছবি আঁকিছিলে ছবিখন কিন্তু মোহাৰি দিয়া হৈছিলে বৰ্তমান সময়ত মোহাৰি দিয়া হৈছিলে কিন্তু সেই চিত্ৰকাৰজনে পুনৰ ছবিখন আকৌ আঁকিলেগৈ সেইদিনাখনি কিন্তু বিভিন্ন ধৰণৰ যান জঁট হৈছিলে সৃষ্টি হৈছিলে সেয়া নিশ্চিতভাৱে সকলো ৰাইজ ওলাই আহিছিলে কাৰণ জুবিনদাৰ ছবিখন মোহাৰি পেলোৱা হৈছিলে কি ক'বা জুবিনদাৰ ছবিখন মোহাৰিলে আমাৰ অন্তৰৰ পৰা জুবিনদাক মোহাৰি পেলাব পাৰিব জানো নোৱাৰে মই এইটো হ'ব নিদিওঁ মই কেতিয়াও হ'ব নিদিওঁ জুবিন দা জাষ্ট মানে কি বুলি ক'ম এতিয়া জুবিন দা প্ৰথম ফটো মানে যিখন আৰ্ট কৰিছিলে আৰ্টখন কেতিয়াও মোহাব নাপায় মোহাব নালাগিছিলে মানে তথাপিও তেওঁ কিবা ভুল হ'ব পাৰে সেইটো মই ৰাইজক এইটোৱে ক'ম এইটো ক্ষমা কৰি দিব যাত তেওঁ লগালগ আকৌ আঁকি দিলে তেওঁ মোহৰা নাই এই বেলেগ কোনোবা ব্যক্তি সেইটো কৰিব নাপায় বেলেগ কোনোবা ব্যক্তিয়ে মোহাৰিলে কিন্তু সেই যিজন চিত্ৰকাৰে চিত্ৰখন আঁকিছিলে তেওঁ পুনৰ কিন্তু ৰাইজৰ সহযোগত আকৌ চিত্ৰখন আঁকি দিলে তেওঁ আঁকি দিলে বেলেগজনে আঁকিলে আকৌ তেওঁ বেলেগ নহয় আচলতে এইটো কথা হৈছে ধৰি লোৱা তেখেতৰ নাম হৈছে মাৰ্চেল তেখেতে ছবিখন আঁকিছিলে জুবিনদাৰ ঢুকোৱাৰ সময়তে ছবিখন অঁকাৰ পিছতে বেলেগ কোনোবাই আহি মোহাৰি দিলে কিন্তু যেতিয়া আমাৰ অসমৰ ৰাইজে অপ'জ কৰিলে বা প্ৰতিবাদ কৰিলে তেতিয়া গৈ পানি তেওঁলোকে যিজন চিত্ৰকাৰে হেৰি কৰিছিলে প্ৰথমে আঁকিছিলে তেখেতেই আকৌ আঁকি দিলে কিন্তু সেই ক্ষেত্ৰত বহুতে কৈছে যে এখন ছবি এই কথা একো গম নাপাওঁ আমি কৰোৱা নাই বহুতে ডাঙৰ ডাঙৰ বিষয়াসকলে তেনেকৈ মন্তব্য আগবঢ়াইছে এইটো যোনজনে মোহাইছে সেইজনৰ গাত অকণমান দুখ আছে দুখ মানে এইটো ক'ব বিচাৰোঁ আচলতে দুখ বুলি এটা কথা কাৰণ তেওঁ ওপৰৰ পৰা চাগে হয়তো প্ৰেছাৰ পৰিছিলে প্ৰেছাৰ পৰিব পাৰে বা কিবা এটা হ'ব পাৰে সেইটো কাৰণে তেওঁ চাগে মোহাই দিলে মোহাই দিয়াৰ পিছতো যোনজনে প্ৰথমে লিখিলে তেওঁ যে আকৌ গৈ লিখিব পাৰিলে মানে সাহসটো লৈ
লিখিব পাৰিলে মই সেইটো মোৰ ফালৰ পৰা আশীৰ্বাদ দিছোঁ। তেওঁ যাতে আকৌ জুবিন দাক ছবি আঁকক, ভালকৈ আঁকি থওক, জীৱনটোত থাকক, মানে শেষ বাৰলৈকে থাকক জুবিন দা। যিমান মানে চিনি পায়, আজিকালি সৰু ল'ৰাটোৱে চিনি পালেও জুবিন দাৰ কথাই কয়। সৰু ল'ৰাটো যেতিয়া বুজি পাইছে, তেতিয়া জুবিন বুলি কোৱা মানুহটো কি বুলি হ'ব পাৰে, কেনেকুৱা হ'ব পাৰে, কিটো পৰিস্থিতি হ'ব পাৰে মানুহ। যিটো মানুহে ইমানটো কৈ দিছিলে যে মই এটা সময়ত ছুপাৰত শুইছিলোঁ, এটা সময়ত মই চাইকেল লৈ যোৰহাটৰ জে.বি. কলেজত পঢ়িছিলোঁ, সেই মানুহটো মই কিবৰ্ড এতিয়া 1.5 কোটি টকা গাড়ী চলাই আছে। তেতিয়াহ'লে সেই মানুহটোৱে তেনেকৈ ক'ব পাৰিলে, তেতিয়াহ'লে কেনেকুৱা হ'ব লাগিব? সেই মানুহটোৱে এটকাও হিচাপ নিকাম নোহোৱাকৈ প্ৰগ্ৰেম কৰিবলৈ যায়, কাকো নুসুধাকৈ। কেতিয়াবা জুবিন দাৰ মই ভিডিঅ' পাইছোঁতো, কিছুমান ভিডিঅ' পাওঁ মই, কেতিয়াবা মোক চকু পানী ওলাই যায় ভিডিঅ' চাওঁতে। কেতিয়াবা বোলে এটকাও নাথাকে, কাৰোবাক দিবলৈও পইচা নাথাকে, চব বিলাই শেষ হৈ যায়। কেতিয়াবা বেমাৰৰ ফিজ দিয়াও দেখিছোঁ তেনেকুৱা ভিডিঅ', বেমাৰৰ ফিজ দিয়ে, কিছুমানে ঘৰত গৈ পিছে নিদিয়াকৈ নাথাকে। কালি পৰহি আজি 1 মাহমান 2-3 মাহমান হৈছে জুবিন দা ঢুকোৱাৰ পাছত ভিডিঅ' এটা পাইছোঁ। গুৱাহাটীতে ক'ত আছিলে পাহৰিছোঁ মই। মানুহজনে এনেকুৱা এটা পৰিস্থিতি হৈ গৈছিলে, তেওঁক উদ্ধাৰ কৰি থৈ গ'ল 2 লাখ নে 3 লাখ টকা, মানে মানুহজনীৰ কাৰণে। ডিব্ৰুগড় বেংগলোৰ নিছিলে, কিবা এটা অকণমান মানে পইচা পাতি ধেৰ দৰকাৰ হৈছিলে, জুবিন দাই দি থৈ গ'ল। সেই মানুহটোৱে চিধা চিধিকৈ ক'বলগীয়া হ'ল যে মোক জুবিন দাই ইমানটো সহায় কৰিবলগীয়া হ'ল। মৰাৰ পিছতো কৈছে, কেলৈ ক'বলগীয়া হ'ল? কাৰণ জুবিন দা চিধা চিধি মানুহ আছিলে, সঁচা কথা কৈছিলে, কাকো অন্যায় কৰা নাই। আৰু আমি দেখা মতে মই গানে হাতি কৰি দিম, মই জুবিন দাক যদিও মই সৰুৰ পৰা পোৱা নাই, মই সৰু কথালৈকে জুবিন দাৰ বিষয়ে মই কৈ দিম জুবিন দা মানুহটো আছিলে কেনেকুৱা। তেওঁ একদম ক'বলৈ গ'লে ভগৱানে বুলি ক'ব পাৰি। মানুহটো দেখিবলৈ ধুনীয়া, সুৰ ধুনীয়া, আৰু আপুনি যি টানক মানে যিটো স্কিলে টানক শুনিবলৈ ভাল লাগে আৰু মিলি পৰে। যিকোনো গান গালেও চব মানুহে শুনে আৰু মিলি যায়। জুবিন দাই কেতিয়াবা নিজে কৈছিলে এটা সময়ত, মই এনেকুৱা এটা গান লিখি দিওঁ, মই নিজে ভবা নাছিলোঁ যে গানটো চলিব বুলি, মই নাভাবে মানে। এটা কথা জানিব বিচাৰিম, তুমি যিহেতু জুবিনদাৰ কথা কৈ আছা, বা বৰ্তমান সময়ত অসমখন অস্থিৰ হৈ আছে বুলি কৈছিলোঁ, গতিকে তোমাৰ যদি মুখৰ পৰা আমি সোণৰে সজোৱা গীতটি শুনিবলৈ পাওঁ, মনত আছে নাই বাৰু তোমাৰ? এনেই অকণমান গুণগুণাই দিব পাৰোঁ, মানে আজিকালি ইমান প্ৰেক্টিচ নকৰা হ'লোঁ। কেতিয়াবা অকণমান প্ৰেক্টিচ মানে মোৰ অকণমান কামৰ প্ৰেছাৰটো বেছি হৈছে, সেইটো কাৰণে গানৰ প্ৰেক্টিচ কৰিবলগীয়া হৈছে। সেইটো কাৰণে অকণমান দিগদাৰ হৈছে। তাৰ পাছত আকৌ আৰম্ভ কৰিম, মই অকণমান গাই দিছোঁ। ঠিক আছে, ঠিক আছে। সোণেৰে সজোৱা পজা জহি কহি যায়, কোনে আহি পাৰিব দোলাই। সোণেৰে সাজা পজা জহি কহি যায়, কোনে আহি পাৰিব দোলাই। গানটো অকণমান পাহৰিছা, যিহেতু তুমি আগতেও মই পুনৰ কৈছোঁ যে তেখেতে শুনিহে আয়ত্ব কৰে, আচলতে অহা সুখ তেখেতে একোৱেই নাজানে। গতিকে তেখেতক নিজৰে ভক্তি বুলি ক্ষমা কৰি দিব। যিহেতু কথা পাতি আছোঁ, এটা কথা তোমাৰ পৰা জানিব বিচাৰিম, তুমি প্ৰেমৰ কথা ক'লা, জুবিন দাৰ কথা ক'লা। এতিয়া মই যদি তোমাৰ হাতত যদি 2টা অপশ্যন দিওঁ, তুমি প্ৰেমিকাক চিলেক্ট কৰিবা নে জুবিন দাক? মই জুবিন দাক চিলেক্ট কৰিবা। কিয় ইমান ভাল পোৱা নে জুবিন দাক? মই ভাল পাওঁ, মোক একো নালাগে, মই বিয়াও নাপাতো লাগিলে। জুবিন দাক ভাল পাওঁ, মই বহুত ভাল পাওঁ। জুবিন দাৰ লেখীয়া হ'ব নোৱাৰোঁ, জুবিন দাকে আমি বহুত আঁতৰৰ হয়, কিন্তু জুবিন দাক আচলতে গানৰ মাজত বুজি পোৱা বেছি যায়। গানকেইটা শুনিলেই জুবিন দাই এনেকুৱা গানটো কি কাৰণে গাবলগীয়া হ'ল, কেলৈ গালে, কিহক লৈ গাইছিলে, চব বুজি পোৱা যায় গানত। আমি যিহেতু ছবিৰ কথা পাতি আছিলোঁ বা চিত্ৰৰ কথা পাতি আছিলোঁ, জুবিন দাই এটা গীত উলিয়াইছিলে চিলা, তাত আমাৰ বিশিষ্ট আৰ্টিষ্ট নীলিম মহন্ত ডাঙৰীয়াক তেখেতে তাত উপস্থাপন কৰিছিলে এখন ছবিৰ জৰিয়তে। এই চিলা গীতটি তোমাৰ মনত আছে নেকি? অকণমান মনত আছে। চিলা গীতটো যদি শুনিবলৈ পাম ভাল লাগিব আমাৰ, যিহেতু তুমি জুবিন দাৰ এজন পাগল অনুৰাগী বুলি ক'ব লাগিব। চিলা 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 মই দূৰ আকাশৰে, উৰি উৰি ফুৰো মই ডাৱৰে পোহৰে,
চিলনিৰ জাকুৰে ময়ো তাকে খেদি যাওঁ সূতা কাটি গলেও তোৰেই ঘৰ পাওঁ চিলা 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 মই দূৰ আকাশৰে উৰি উৰি ফুৰো মই ডাৱৰে পোহৰে ভাল লাগিলে যিহেতু আমি আমাৰ অলৰেডি বহুত সময় হৈ গৈছে তোমাৰো ঘৰলৈ যাবলৈ আছে গতিকে তুমি যিখিনি আমাক আজি আমাৰ টাইম দিলা বা সময় দিলা তাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাক আৰু জুবিনদাৰ প্ৰতি যিহেতু তোমাৰ অকৃত্ৰিম ভাল পোৱা সেই ভাল পোৱা সদায়েই তোমাৰ অনিৰ্বল হৈ গৈ থাকক তাকেই কামনা কৰিছোঁ আৰু তুমি যিটো সংগীতৰ যাত্ৰা আৰম্ভ কৰিছা বা তুমি সংগীত যেনেকৈ ভাল পোৱা সেই সংগীত তুমি তোমাৰ লগত সদায় থাকক তাকে কামনা কৰিছোঁ শেষত আমাৰ ভিউৱাৰ্ছসকলে বা আমাৰ অসমৰ ৰাইজৰ কাৰণে তুমি কি উপস্থাপন কৰিবা বা কি ক'ব বিচাৰিবা মই একো নকওঁ কি বুলি ক'ম জুবিন দাই মানে ন্যায় পাব লাগে সদায় মানে ইমান দিন হ'ল আজি 6-7 মাহমান হ'ল জুবিন দাইতো ন্যায় নাপালে জুবিন দাই ন্যায় বিচাৰোঁ তেতিয়া অকণমান মনটোত শান্তি লাগিব ভাল লাগিব তথাপি কিন্তু আমি যদিও ন্যায় পাব তথাপি কিন্তু আমি জুবিন দাক আমি আকৌ আমাৰ মাজলৈ আনিব নোৱাৰোঁ কিন্তু তথাপি আমি বচাই ৰাখিব লাগিব আৰু জুবিন দাই ন্যায় পোৱাটো বিচাৰোঁ আৰু সদায় থাকিব লাগিব জুবিন দা বেলেগৰ গান বেলেগে শুনে নুশুনে মই সেইটো নাজানো কিন্তু মই জুবিন দাৰ গানে শুনিয়ে থাকিম মোক বেলেগে বেলেগ থাকিব বেয়াকে ক'লেও ভালকে ক'লেও জুবিন দাৰ বিষয়ে মোক কোনোবাই কিবা ক'লেও মই বেয়া পাওঁ যোনে হওক বিতৰ্ক থকাৰ মাজতো তুমি কিন্তু জুবিনদাৰ পক্ষ সকলোৱে আমি জুবিনদাৰ মই ইয়াত জয়ন্ত হাজৰিকাৰ গান এটা গাই দিওঁ লাষ্ট শেষত গান এটা গাই দিছোঁ ঠিক আছে আৰু সেই গীতটি জুবিন দাও গাইছিলে ময়ো গাই দিছোঁ ঠিক আছে অকণমান গুণগুণাই দিছোঁ তোমাৰ মৰমে মোৰ দেহ তুলিলে বুকু দিলে যে মোৰ কি যে মিঠা মিঠা কেনেকৈ কি যে হৈ গ'ল কলিটি হুকুমে হ'ল সুৰভি উপচি গ'ল কি যে ভাল লগা তোমাৰ মৰমে মোৰ দেহ তুলিলে বুকু দিলে যে মোৰ কি যে মিঠা মিঠা কেনেকৈ কি যে হৈ গ'ল কলিটি হুকুমে হ'ল সুৰভি উপচি গ'ল কি যে ভাল লগা তোমাৰ মৰমে মোৰ ধন্যবাদ এটা কথা মোৰ ফালৰ পৰা ৰিকুৱেষ্ট কৰিছোঁ বা সেইটো অডিয়েঞ্চৰ ফালৰ পৰা ৰিকুৱেষ্ট আহিব পাৰে হয়তো যিহেতু আমি মায়াবিনী প্ৰাৰ্থনা ভাগ শেষত গাম বুলি কৈছিলোঁ কিন্তু মায়াবিনীৰ লগে লগে জুবিন দা আমাৰ মাজৰ পৰা যেতিয়া আঁতৰি গৈছিলে বা তেখেতৰ যি নশ্বৰ দেহ আমি পঞ্চভূতত বিলীন হৈ গৈছিলে সেই সময়ত আৰু এটা বিশেষ গীতে স্থান পাইছিলে সেই গীতটি হৈছে তোমাৰ বাটৰে শেষতে যদি মনত আছে অকণমান শেষত বাটৰে শেষতে গীতটি ৰাইজৰ কাৰণে তোমাৰ কণ্ঠত আমি শুনিব বিচাৰিম আৰু অনুষ্ঠান সামৰিব বিচাৰিম বাটৰে শেষতে বাট চাওঁ তোমালে লৈ যোৱাহি আজি তোমাৰ বাটেৰে বাটৰে শেষতে বাট চাওঁ তোমালে লৈ যোৱাহি আজি তোমাৰ বাটেৰে তুমি আহিলে নামে বুকুৰে হাউন তুমি নহ'লে উকা উকা মোৰ ফাগুন বাটৰে শেষতে বাট চাওঁ তোমালে লৈ যোৱাহি আজি তোমাৰ বাটেৰে অশেষ ধন্যবাদ
তোমাৰ এই সংগীতৰ যাত্ৰা সদায় শ্ৰুতস্নেহীৰ দৰে বৈ থাকক তাকে কামনা কৰিছোঁ আৰু তুমি যি মনৰ পৰা অকৃত্ৰিমভাৱে জুবিন দাক ভাল পোৱা এই ভাল পোৱা সদায় থাকক তাকে কামনা কৰিছোঁ আৰু পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক ইমানখিনি সময় তুমি দিলা ইমানখিনি সুন্দৰ কণ্ঠৰে তোমাৰ কণ্ঠৰে আমাক গীত শুনালা তাকে তাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰবাৰ ধন্যবাদে আজিৰ অনুষ্ঠানৰ পৰা বিদায় মাৰিছোঁ ধন্যবাদ